everyone, welcome to Equipat. Equipat hole apnalok সকলোকে স্বাগতম জনাইছো and a very good morning to all of you. So আজি ক্লাস এটা আমি কৰিবলৈ ওলাইছো আপোনালোকৰ MCQ ৰ ওপৰত অৰ্থাৎ এটো এটা আপোনালোকৰ প্ৰেক্টিস সেট বুলি ক'ব পাৰে বা এটা মিক্স MCQ সেশন বুলি ক'ব পাৰে ঠিক আছে গতিকে এনেকুৱা এটা ক্লাস য'ত আমি ইমান দিনে পঢ়ি অহা ডিফাৰেন্ট কনসেপ্টস বোৰৰ ওপৰত কিছু MCQ প্ৰেক্টিস কৰিম আৰু ইয়াতে বেসিক্যালি স্টেটমেন্ট ওয়াইজ MCQ সমূহ আছে ইয়াৰ লগতে এই ক্লাসটি পেইড কোর্সত अवेलेबल আছে যদিও এই ক্লাসটি ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি বৰ্তমান সময়ত ইউটিউবতো अवेलेबल কৰিম গতিকে যিসকলে পেইড কোর্সত চাই আছে তেওঁলোককো ওয়েলকাম লগতে পিছত ৰেকৰ্ডিং ভাৰ্চনত যিসকলে ইউটিউবতো চাব তেওঁলোককো আজি ক্লাসটোলৈ স্বাগতম জনাইছো ঠিক আছে গতিকে আহক পলম নকৰি ক্লাসটি আৰম্ভ কৰো যিসকল পেইডৰ আছে তেওঁলোকৰ যেটো লাইভ ক্লাস হয় গতিকে তেওঁলোকে লাইভত আনসাৰ দিবলৈ ট্ৰাই কৰিব yes no ৰ ভিতৰত ঠিক আছে বা ABCD যেটো অপচন হয় আপোনালোকৰ আৰু যিসকল ইউটিউবত পিছত ৰেকৰ্ডেড ভাৰ্চনত চাব তেওঁলোকে এটা কাম কৰিব এই ক্লাসটি আপোনালোকে মাজে মাজে পজ কৰিব আৰু ইয়াৰ আনসাৰস সমূহ উলিয়াবলৈ চেষ্টা কৰিব আৰু পিছত মোক কমেন্ট বক্সত জনাব আপোনালোকে যে আপোনালোকৰ কিমান পালে আউট অফ কিমান ঠিক আছে মানে আউট অফ 20 আপোনালোকে কিমান স্কোৰ কৰিলে এটো যাতে জনাবলৈ নাপাহৰে গতিকে পলম নকৰি ক্লাসটি আৰম্ভ কৰিছো ওকে সব ঠিকে আছে সবে সাউন্ড পাতি শুনি আছে একো প্ৰবলেম নাই কাৰো আজি কিন্তু আনসাৰ দিব দেই আপোনালোকে একে মনা নাথাকিব আৰু ঠিক আছে সবে শুনি আছে সো আমাৰ এখন মুভি আছিল উৰি দা সাৰ্জিক্যাল স্ট্ৰাইক বুলি সো তাত কি হৈছিল এই লাইনটো খুব ফেমাস হৈছিল আমি যেতিয়া মাস্টাৰ্ছত আছিলো সো ইয়াৰ ওপৰত মানে হেতু সময়ত বহুত ক্লিপ ভাইৰেল হৈছিল হাউস দা জোশ সো তাত আমাৰ সবে ৰিপ্লাই আছিল হাই স্যাৰ বুলি কাৰেক্ট গতিকে আজি ক্লাসটো আপোনালোকৰ জোশ মই এক্সপেক্ট কৰিছো কি থাকিব হাই থাকিব এন্ড আমি আনসাৰস সমূহ কাৰেক্টলি এন্ড এপ্ৰোপ্ৰিয়েটলি কৰিব চেষ্টা কৰিম প্লাস যিসকলৰ আনসাৰ কাৰেক্ট নহয় তেওঁলোকে চিন্তা কৰিব নালাগে মই এপ্ৰোচবোৰ কৈ দিম কোনবোৰ বস্তুত আমাৰ আনসাৰস সমূহ ৰং হ'ব পাৰে সেইবোৰ আপোনালোকে পিছত শুধৰাই ললে হ'ল পৰীক্ষা হলত সেইবোৰ বস্তু ৰং নকৰিলে হ'ল ঠিক আছে হ'ব গতিকে আহক প্ৰথমটো কোৱেশ্চন মই আনিছো এটা মোৰ প্ৰিভিয়াস ইয়াৰৰ প্ৰেক্টিস সেট মই আগবঢ়াইছিলো আপোনালোকৰ ইউটিউবত তাৰ পৰা মই প্ৰথমটো কোৱেশ্চন আনিছো এইটো টেস্ট কৰিব যে আপোনালোকে কিমানে সেই ক্লাসটো এটেন্টিভলি চাইছিলে আৰু কিমানে সেই ক্লাসটি চাইছিলে তেওঁলোকে এইটো বস্তু আনসাৰ কৰিব পাৰিব আৰু যদি চোৱা নাই গৈ কিনে চাই লব আপোনালোকে গতিকে কিমান এটেনশন দি আপোনালোকে কোৱেশ্চন আনসাৰটো সলভ কৰিছিল সেইটো বস্তু ইয়াৰ পৰা টেস্ট কৰিব পৰা যাব ঠিক আছে গতিকে এইটো এটা প্ৰিভিয়াস ইয়াৰৰ ক্লাসৰ সেম কোৱেশ্চন আছিল লেটস সি কিমানে এইটো আনসাৰটো কাৰেক্ট কৰিব পাৰে সো ইয়াৰ এই কোৱেশ্চনটোত খোলা গৈছে আমাক যে a teacher prepares her lesson plan and plans appropriate activities for effective teaching but due to student distractions he fails to effectively deliver the lesson the teacher fails because of মানে এগৰাকী শিক্ষকে কি কৰিছে এটা পাঠ্যক্ৰম প্ৰস্তুত কৰিছে আৰু সেইটো ডেলিভাৰ কৰোতে ছাত্ৰ-ছাত্ৰীসকলৰ কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ত ডেলিভাৰ কৰিব পৰা নাই বিকজ কি হৈছে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মানে কি আপোনাৰ ঘটনাৰ সৃষ্টি কৰিছে ঠিক আছে মানে ক্লাছটোত আপোনাৰ খেলিমেলি কৰি আছে গতিকে তেওঁ যে নিজৰ লেসনটো ডেলিভাৰ কৰিব নোৱাৰিলে তাৰ মুখ্যত কাৰণ কোনটো সেইটো আমাক ইয়াৰ পৰা বাছি উলিয়াব দিছে লেটস সি কিমান আনসাৰ কৰিব পাৰে এই কোৱেশ্চনটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেক অফ ক্লাছৰুম মেনেজেৰিয়েল স্কিল যেতিয়া আপুনি এটা ক্লাছৰুম ভালদৰে মেনেজ কৰিব নোৱাৰিব তেতিয়া মুখ্যত আমি কি দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ অসুবিধাসমূহৰ সন্মুখীন হোৱা দেখিবলৈ পাওঁ কাৰেক্ট যেতিয়া আপুনি ষ্টুডেন্টস খিনিক প্ৰপাৰলি এটা জাগাত বহুৱাই লব ঠিক আছে ষ্টুডেন্ট খিনিক আপুনি ইন্টাৰেষ্টিং কিবা কথা কব ক্লাছৰুমে তাত হাল্লা মুখ্যত কেতিয়া হয় যেতিয়া ষ্টুডেন্টসে পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত ইন্টাৰেষ্ট নাপায় যেতিয়া আপুনি ইন্টাৰেষ্ট সেট কৰিবলৈ সক্ষম হ'ব তেতিয়া অটোমেটিক্যালি আপুনি আপোনাৰ যেটো মানে কি পাৰপাস থাকিব যেটো অবজেক্টিভ থাকিব তাক ডেলিভাৰ কৰিব পাৰিব ঠিক আছে গতিকে মুখ্যত কাম আপোনাৰ এইটো হ'ব যে ক্লাছৰুম এটা প্ৰপাৰলি সেট কৰি লোৱাটো তাৰ যেতিয়া আপুনি লেসন এটা ডেলিভাৰ কৰিব ওলাইছে তাৰ ঠিক আগত ঠিক আছে যদি আপুনি ক্লাছৰুম এটা প্ৰপাৰলি সেট কৰি নলাৰ জাস্ট আপুনি লেকচাৰটো ডেলিভাৰ কৰিছে তেতিয়া কিন্তু আপুনি এপ্ৰোপ্ৰিয়েটলি নিজৰ বস্তুবোৰ ডেলিভাৰ কৰিব নোৱাৰিব ঠিক আছে গতিকে অপচন নম্বৰ কোৱেশ্চন নম্বৰ এ অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হয় ওকে এতিয়া আহিছো আমি আজিৰ মুখ্য কোৱেশ্চনস সমূহলৈ ঠিক আছে আজি আপোনাৰ ইজি টু মডাৰেট লেভেলৰ কোৱেশ্চন আছে মডাৰেট বুলি এই কাৰণে কৈছো কাৰণ স্টেটমেন্ট বেস কোৱেশ্চনস সমূহ ষ্টুডেন্টে বহুত ডিফিকাল্টিজ পায় আনসাৰ কৰিব সো বহুত টাফ নাই ইজি টু মডাৰেট লেভেলৰ কোৱেশ্চনস আছে গতিকে সেকেন্ড কোৱেশ্চনটোলৈকে আহিছো কি সুধিছে আমাক আইডেন্টিফিকেশন অফ লাৰ্নিং গেপছ অফ চিলড্ৰেন এণ্ড প্লাগিং দেম ইজ ডান থ্ৰু সো কৈছে যে শিশুৰ শিক্ষণৰ ব্যৱধান
চিনাক্তকৰণ আৰু সেইসমূহক প্লাগ কৰাটো নিম্নোক্ত বিষয়সমূহৰ জৰিয়তে কৰা হয়। প্লাগ কৰাটো জাগাত আপোনালোকে সঠিক কৰা বুলি লিখিব পাৰে অসমীয়াত। সঠিক কৰাটো নিম্নোক্ত কোনটো বস্তুৰ সহায়ত কৰা হয় ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে। টিম টিচিং আমাক অপচনছ দিছে, টিম টিচিং, ৰিফ্লেক্টিভ টিচিং, ৰিমিডিয়েল টিচিং এণ্ড ৰিটিচিং। কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ? আনচাৰ উলিয়াবলৈ ট্ৰাই কৰিব আৰু ইউটিউবত চাই থকাখিনি আপোনালোকে পজ কৰি ল'ব। চি ইজ ইউৰ ৰিমিডিয়েল টিচিং। ঠিক আছে, টিম টিচিং বুলি ক'লে এটা গ্ৰুপত আপুনি যেতিয়া ল'ৰা ছোৱালীক পঢ়াইছে, এটা গ্ৰুপ বনাই গেং বনাই, তেতিয়া সেইটোক আমাৰ টিম টিচিং বুলি কোৱা যায়। ঠিক আছে, তাৰপিছত ৰিটিচিং বুলি ক'লে বেচিকেলি এটা কণ্টেণ্ট আপুনি আকৌ পুনৰাই পঢ়াইছে তেওঁলোকক, সেইটো ৰিটিচিং বুলি কোৱা যায়। এতিয়া ৰিমিডিয়েল টিচিং বুলি যেতিয়া কোৱা হ'ব, এটা কুৱেশ্যন আহিছিলে আপোনাৰ খুব সম্ভৱত লাষ্ট ইয়াৰৰ মানে এটা জানুৱাৰীৰ ফেজটোত চিটেটত এটা কুৱেশ্যন আহিছিলে আপোনাৰ ৰিমিডিয়েল টিচিঙৰ ওপৰত। কিয় মই কৈছো কাৰণে কুৱেশ্যনটো এটা ভাবিবলগীয়া কুৱেশ্যন আহিছিল। তাত সুধিছিল যে ৰিমিডিয়েল টিচিঙত অকল এটা ষ্টুডেণ্টৰ প্ৰব্লেমখিনি আমি অনুসন্ধান কৰি তাৰ চলুচন উলিয়াবলৈ ট্ৰাই কৰো নে টিচাৰেও নিজৰ স্কিল ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰে? তেতিয়া ইয়াৰ আনচাৰটো হ'ব বোথ। যে এটা যেতিয়া ৰিমিডিয়েল টিচিং হ'ব, তাত নট অনলি আমি ষ্টুডেণ্টৰ যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি আমি ৰিমিডিজ মানে উপশম উলিয়াবলৈ চেষ্টা কৰাৰ লগতে যাতে আমি কি কৰিব পাৰো টিচাৰেও নিজৰ স্কিল এনহেন্স কৰিব পাৰে, এই দুটা পইণ্টতে আমি কি কৰো বেচিকেলি ফ'কাছ কৰো। গতিকে শ্বৰ্টলি চাব গ'লে আমি ষ্টুডেণ্টছৰ যিখিনি প্ৰব্লেম থাকিব তাক আমি অনুসন্ধান কৰিম, তাক উপশম কৰিবলৈ চেষ্টা কৰিম আৰু লাৰ্ণিং গেপছসমূহ ৰিডিউচ কৰিবলৈ চেষ্টা কৰিম। এইটো হ'ব ইয়াৰ মানে একদম নেৰুৱাৰ ভাৰ্চন। কিন্তু যেতিয়া আপুনি এটা ৱাইড প্ৰস্পেক্টিভত চাব তেতিয়া তাৰ আনচাৰটো কি হ'ব যে তাত টিচাৰসকলেও নিজৰ স্কিলসমূহ ইম্প্ৰুভ কৰিব কি কৰিব ট্ৰাই কৰিব। বেচিকেলি যেতিয়া আপুনি ষ্টুডেণ্টৰ প্ৰব্লেম এনালাইচিছ কৰিব, তাৰ চলুচন উলিয়াবলৈ ট্ৰাই কৰিব, চ' অট'মেটিকেলি আপুনিও আপোনাৰ স্কিলছসমূহক কি কৰিব পাৰে ইম্প্ৰুভ কৰিব পাৰে। কাৰেক্ট? গতিকে ইয়াত আমি দেখিছো যে ৰিমিডিয়েল টিচিঙৰ মুখ্য এইমছসমূহ কি কি হয়, লক্ষ্যসমূহ কি কি হয়। প্ৰথমটো লক্ষ্য আমাক কি কৈছে যে আমি কি কৰিম যে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ ইনএফেক্টিভ হেবিটছ থাকিব, যিবোৰ হেবিটছৰ পৰা তেওঁলোকৰ কোনো পাৰপাছ ফুলফিল নহয় বা যিবোৰ হেবিটছে তেওঁলোকক পঢ়াৰ পৰা আঁতৰাই ৰাখিব, সেই হেবিটছসমূহ আমি দূৰ কৰিব চেষ্টা কৰিম, প্ৰথম পইণ্ট। ছেকেণ্ডতে কৈছে যে আমি সেইবোৰ ফেক্টৰ ডিস্কভাৰী কৰিম যিবোৰ ফেক্টৰৰ জৰিয়তে তেওঁলোকে কি কৰিছে মানে শ্ল' লাৰ্ণিং হৈছে তেওঁলোকৰ। ঠিক আছে, কেতিয়াবা এনভাইৰনমেণ্টেল ফেক্টৰছ হ'ব পাৰে, ঠিক আছে, কেতিয়াবা আপোনালোকৰ কগনিটিভ ফেক্টৰ বা কেতিয়াবা আপোনালোকৰ বডিলি ফেক্টৰো হ'ব পাৰে। গতিকে সেই ফেক্টৰসমূহ আমি চিনাক্তকৰণ কৰিম আৰু সেই ফেক্টৰসমূহ চিনাক্তকৰণ কৰিলেহে আমি তাৰ উপশম উলিয়াব পাৰিম। তাৰপিছত কৈছে ৰিটিচ ইনকাৰেক্টলি লাৰ্ণ, যিবোৰ বস্তু তেওঁলোকে ভুলকে শিকিছে সেই বস্তুবোৰ পুনৰাই শুধৰাই তেওঁলোকক ভালকে শিকোৱা। তাৰপিছত কৈছে যে আমি লাৰ্ণাৰ্ছসকলক বেটাৰ অপৰচুনিটিজ দিম, ভাল সহায় কৰিম যাতে তেওঁলোকে কি কৰিব পাৰে আৰু ভালকে বস্তু এটা কেপচাৰ কৰিব পাৰে আৰু তাক যেতিয়া প্ৰয়োজন হয় তাক ভালদৰে ৰিফ্লেক্ট কৰিব পাৰে। ঠিক আছে, তাৰপিছত দিছে যে নেচেচাৰী হেল্প এণ্ড গাইডেন্স প্ৰভাইড কৰিম আৰু এইটো মেইন পইণ্ট হয় ৰিমিডিয়েল টিচিঙৰ, যিটো আপোনালোকে MCQ আকাৰো দেখিবলৈ পায়। ডেট ইজ আইডেন্টিফাই কৰিম লাৰ্ণিং গেপ চিলড্ৰেন এণ্ড প্লাগিং দেম, যে আমি কি কৰিম বেচিকেলি শিক্ষণৰ যিবোৰ ব্যৱধান আছে সেই শিশুসকলৰ সেইবোৰ আমি বাছি উলিয়াবলৈ চেষ্টা কৰিম আৰু আমি কি কৰিম সেইসমূহৰ আমি সমাধান উলিয়াবলৈ চেষ্টা কৰিম। এইটোৱে হৈছে আমাৰ ৰিমিডিয়েল টিচিং আৰু এইকেইটা হৈছে ৰিমিডিয়েল টিচিঙৰ মেইন এইম। ঠিক আছে, বুজি পাইছে? এটা কুৱেশ্যনৰ লগত মই এটা হ'ব পৰা আৰু এটা ঘূৰাই পকাই সুধিব পৰা প্ৰবেবল কুৱেশ্যন এটা আপোনালোকক কৈ দিলো। ঠিক আছে, বুজি পাইছে এইখিনিলৈকে? আশা ৰাখিছো সকলোৰে কাৰেক্টটো হৈ আছে। মই আনচাৰ চাই আছো বাৰু লাইভ ক্লাছৰ। চ' কুৱেশ্যন নম্বৰ 3 টো চাব। কুৱেশ্যন নম্বৰ 3 আমাক কেইটামান ষ্টেজেছ দিছে, মানে ইয়াতে আমাক দুটা সেট দিছে, সেট 1 এণ্ড সেট 2। ঠিক আছে, সেট 1 এণ্ড সেট 2, এই দুটা সেট আমাক মিলাব দিছে। এইটো ষ্টেজৰ লগত এইটো ষ্টেজৰ কোনবোৰ পইণ্ট মিলিব সেইটো আমাক আপোনালোকৰ কি কৰিব দিছে মিলাব দিছে। আজিৰ কুৱেশ্যনছ কিছুমান ইংৰাজীত আছে আৰু কিছুমান আপোনালোকৰ অসমীয়া ইংৰাজী দুটা মিডিয়ামতে আছে। ঠিক আছে, যিবোৰৰ ধৰক এপ্ৰোপ্ৰিয়েট অসমীয়াটো বা এনেকে ক'ব পাৰে যে এইখন শ্লাইডত যদি মই অসমীয়া ইনচাৰ্ট কৰি দিওঁ একচুৱেলি কি হয় শ্লাইডখন আপোনাৰ ডাঙৰ হৈ যাব আৰু বস্তুবোৰ আপোনালোকৰ সৰু সৰু হৈ যাব। গতিকে ফ্ৰণ্টবোৰ সৰু কৰাতকে কিছুমান শ্লাইডত আপোনালোকৰ অকল ইংলিছ আছে আৰু কিছুমানত ইংলিছ অসমীয়া দুটাই আছে। ঠিক আছে, গতিকে অকণমান এই বস্তুটোত এডজাষ্ট কৰি ল'ব বুলি আশা ৰাখিছো, কাৰণ আমাৰ মেইন পাৰপাছ হয় আনচাৰ উলিওৱা, নট এইটো বস্তু চোৱা যে আমি মিডিয়াম কি পাইছো, হোৱাট এভাৰ দ্য মিডিয়াম, বাট আমাৰ মেইন পাৰপাছ আমি তাৰ পৰা কিদৰে শিকিব পাৰো। ঠিক আছে, অ'কে, উলিয়াবলৈ চেষ্টা কৰ কি হয় এইকেইটা আপোনালোকৰ পৰা কমেণ্ট চেক কৰি ল'ব বাৰু এইখিনিতে। ইয়াতে আমাক কেইটামান ষ্টেজ দিছে দেখিছে আপোনালোকে, 2C, yes গম পাইছো 2C বুলি। এইটো আনচাৰ উলিয়াওক, এইটো কি হ'ব 3 নম্বৰ কুৱেশ্যনটোৰ সেন্সৰি মটৰ প্ৰি অপাৰেশ্যনেল এণ্ড কনক্ৰিট অপাৰেশ্যনেল এণ্ড ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ।
এইকেইটা কি হয়, এইকেইটা এগৰাকী ব্যক্তিৰ থিয়ৰিৰ কেইটামান মডেল হয়। তেখেত হৈছে জিন পিয়াজেৰ থিয়ৰি, আৰু তেখেতৰ থিয়ৰিৰ এইকেইটা আমি ষ্টেজেছ দেখিব পাইছো। প্ৰতিটো ষ্টেজৰে কেইটামান নিজা নিজা কেৰেক্টাৰিষ্টিক্স আছিল, বা একেবাৰে চিম্পল লেংগুৱেজত ক'ব গ'লে কি ৱৰ্ডছ আছিল। এই কি ৱৰ্ড কেইটা যদি আপোনালোকে মনত ৰাখে, তেতিয়াহ'লে গোটেই ষ্টেজটোৰ কেৰেক্টাৰিষ্টিক্স আপুনি নপঢ়িও সেই কি ৱৰ্ড কেইটাৰে আনচাৰ উলিয়াব পাৰিব। ঠিক আছে, গতিকে আপোনালোকে আনচাৰ উলিয়াবলৈ চেষ্টা কৰক। কি হ'ব, যদি আপোনালোকক সহায় লাগে মই এটা আনচাৰ মিলাই দিম, বাকী কেইটা আপোনালোকে উলিয়াবলৈ চেষ্টা কৰিব লাগিব। প্ৰথমতে নিজে চেষ্টা কৰক, নোৱাৰিলেতো মই আছোৱে বাৰু। গতিকে এবাৰ চেষ্টা কৰকচোন আপোনালোকে উলিয়াবলৈ। চেঞ্চৰী মটৰ কি হ'ব, চেঞ্চৰী মটৰ এইজটো আপোনালোকৰ মনত আছিল নে? কিমান আছিল? 0 to 2 years আছিলে ন? তেখেতে কৈছিলে 0 to 2 yearটো আপোনাৰ চেঞ্চৰী মটৰৰ ভিতৰত ৰাখিব। যেতিয়া চেঞ্চৰী মটৰ ষ্টেজ পায়, তেতিয়া আমি বেচিকেলি কি কেৰেক্টাৰিষ্টিক্স দেখিবলৈ পাওঁ? আমি এইটো সময়ত কেৰেক্টাৰিষ্টিক্স তেওঁলোকৰ দেখিবলৈ পাওঁ অবজেক্ট পাৰ্মানেন্স, মানে এইটো হ'ব আপোনাৰ। এতিয়া চাওক, এ যেতিয়া 2 হৈ গ'ল, তেতিয়া আমি ডাইৰেক্টলি দুটা অপচন ইয়াৰ পৰা এলিমিনেট কৰিব পাৰো। সেইটো হৈছে 2 and 3। দেখিছে ইয়াতে A4 and A5 and A5 দিয়া আছে, A5 and A5। চ' এইটো টাস্ক নহয়, এইটো আপুনি কেৰেক্টাৰিষ্টিক্স দেখিবলৈ নাপায় ষ্টেজটোত, গতিকে এই দুটা অপচন আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো। এতিয়া আমি অকল দুটা অপচনতে থাকি গলো, এটা হৈছে অপচন নম্বৰ 1 and অপচন নম্বৰ 4। এই দুটাৰ ভিতৰত এটা আমাৰ এপ্ৰপ্ৰিয়েটলি কাৰেক্ট আনচাৰ হ'ব। এটা মই মিলাই দিলো, যে এটা কি হ'ব অবজেক্ট পাৰ্মানেন্স, ইয়াৰে এটা আনচাৰ হ'ব। নেক্সটটো মিলাব চেষ্টা কৰক, 2টো। ইয়াতে আপোনালোকে 3টোলৈ যদি মিলাব পাৰে, তেতিয়া আপোনালোকৰ গোটেই আনচাৰটো ওলাই যাব, কাৰণ 3টোলৈকে মিলাব পাৰিলে আপোনাৰ বাকীখিনি কি হৈ আছে, নিজৰ জেগাত আছে। ঠিক আছে, প্ৰি অপাৰেশ্যনেল ষ্টেজটোত আমি কি দেখিবলৈ পাওঁ? বেচিকেলি প্ৰি অপাৰেশ্যনেল ষ্টেজটো আপোনাৰ এইটো 0 to 2 আছিল ন? চ' এইটো আপোনাৰ 2ৰ পৰা 7 years, 2ৰ পৰা 7 বছৰৰ ভিতৰত আপোনালোকে প্ৰি অপাৰেশ্যনেল ষ্টেজটো দেখিবলৈ পায়। ঠিক আছে, গতিকে প্ৰি অপাৰেশ্যনেল ষ্টেজত যিটো কেৰেক্টাৰিষ্টিক্স আমি দেখিবলৈ পাওঁ, সেইটো বেচিকেলি আমাৰ কি হয়, সেইটো আমি এইটো দেখিব পাওঁ, ইগোচেন্ট্ৰিক দেখিবলৈ পাওঁ। ঠিক আছে, ইগোচেন্ট্ৰিক কেৰেক্টাৰিষ্টিক্স আপোনালোকে দেখিবলৈ পাব। এতিয়া বাকী কেইটা উলিয়াব চেষ্টা কৰক, দুটা মই মিলাই দিলো। আৰু কিবা কিবি হ'ব পাৰে, যেনেকে আপোনাৰ চিম্বলিক থিংকিং হ'ব পাৰে। ঠিক আছে, ইমেজিনেশ্যন মানে ইমেজিনেশ্যন বহুত ষ্ট্ৰং হৈ যায় এইটো টাইমত। কমপ্লেক্স এবষ্ট্ৰাক্ট থটছ আহে, সেইবোৰো আপোনাৰ ডিফিকাল্ট ষ্টেজলৈকে আহি যায়। তাৰপিছত আপোনাৰ দুটা আছে, কনক্ৰিট অপাৰেশ্যনেল এণ্ড ফৰ্মেল অপাৰেশ্যনেল। ঠিক আছে, কি হ'ব, এইকেইটাৰ এইজ কেইটা মই লিখি দিছো বাৰু। এইটো হ'ব আপোনাৰ 7ৰ পৰা 11, আৰু এইটো 11 টো এডাল হুড বুলি লিখি দিছো। ঠিক আছে, দিয়ক মিলাক, কমেণ্ট চেক কৰি লওঁ আপোনালোকৰ। চ' এতিয়া মই দুটা মিলাই দিলো আপোনালোকৰ, যে প্ৰি অপাৰেশ্যনেল হলে কি হ'ব, ইগোচেন্ট্ৰিক হৈ যাব। গতিকে 3ৰ ক্ষেত্ৰত কনক্ৰিট অপাৰেশ্যনেল আমি কি দেখিবলৈ পাওঁ, ৰিভাৰ্চিবল থিংকিং, মানে বস্তু এটা ৰিভাৰ্চ কৰিব পাৰিব। যেতিয়া চেঞ্চৰী মটৰ ষ্টেজত থাকিব, তেতিয়া 0 to 1, কিন্তু আপুনি যদি চাপ'জ 1ৰ পৰা 10লৈকে পঢ়িছে, এই ষ্টেজটো পঢ়িব নোৱাৰে। ষ্টিল মই এটা কৈ দিছো আপোনাক আইডিয়া, 1ৰ পৰা আপুনি 5লৈকে পঢ়াইছে, এতিয়া যদি তাক কয় 5ৰ পৰা নেওতাখন ওলোটাকে তুমি 1লৈকে মাতা, তেতিয়া কিন্তু তেওঁলোকে মাতিব নোৱাৰে। এই ষ্টেজটো ডেভেলপমেণ্ট আপোনালোকে ক'ত দেখিবলৈ পাব, কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত দেখিবলৈ পাব। ঠিক আছে, তাৰপিছত ফৰ্মুলাত আমি কি দেখিবলৈ পাম, ফৰ্মুলাত আপোনালোকে দেখিবলৈ পাব ডিডাক্টিভ থিংকিঙৰ। এইটো এটা আমাৰ আপাৰ লেভেলৰ ষ্টেজ হ'ব, গতিকে ইয়াত আপোনালোকৰ মেচুৰিটি আহিব, পৰিপক্কতা মানে কি পৰিপূৰ্ণ হৈ থাকিব। গতিকে ইয়াতে আপোনাৰ ডিডাক্টিভ থিংকিঙৰ আমি কি দেখিবলৈ পাওঁ, ডেভেলপমেণ্ট দেখিবলৈ পাওঁ। গতিকে বেচিকেলি চাবলৈ গ'লে আমি চেঞ্চৰী মটৰ ষ্টেজত দেখিবলৈ পালো অবজেক্ট পাৰ্মানেন্স। ঠিক আছে, তাৰপিছত আমি প্ৰি অপাৰেশ্যনেল কি দেখিবলৈ পাব, ইগোচেন্ট্ৰিক দেখিবলৈ পালো। কনক্ৰিট অপাৰেশ্যনেল আমি কি দেখিবলৈ পালো ৰিভাৰ্চিবল থিংকিং, য'ত আপুনি মানে কি উল্টাকে বস্তুবোৰ থিংক কৰিবলৈ ট্ৰাই কৰিব। ঠিক আছে, এণ্ড ফৰ্মেল অপাৰেশ্যনত আপুনি দেখিবলৈ পালে ডিডাক্টিভ থিংকিং, ৰিভাৰ্চিবল থিংকিং এণ্ড ডিডাক্টিভ থিংকিং। ঠিক আছে, গতিকে আমি ক'ত দেখিবলৈ পাইছো চাওক, 1 1 2 ঠিকে আছে, B3 ঠিকে আছে, C2 আমি কি পাই গলো, ইয়াৰ পৰা C2 আমি পাই গলো 1, গতিকে 1, ইয়াতে C2 আমাৰ কি দিয়া আছিল 4, গতিকে এইটো অটমেটিকেলি ৰিডিউচ হৈ গল। গতিকে আপোনালোকে এনেকে ট্ৰাই কৰিব পাৰে, যে মেথছত যেনেকে লাষ্টৰ দুটা ডিজিট আমি চাই কিনে এটা আনচাৰ কি হ'ব পাৰে প্ৰবেবলি উলিয়াব পাৰো, ঠিক এনেকুৱা যেতিয়া আপোনালোকৰ সেটৰ কুৱেশ্যন আহিব, দুটা বস্তু আপোনালোকক মেথছ কৰিব দিব, তেতিয়া আপোনালোকে প্ৰথম 3টা অপচন মিলাবলৈ চেষ্টা কৰিব। আৰু ট্ৰাষ্ট মি, সদায় এনেকে কুৱেশ্যন কাটে, প্ৰথম দুটা অপচন সেম দিব, 3 নম্বৰ অপচনটো আপোনাৰ কি দিব, উল্টা পুল্টা দিয়ে, বা কেতিয়াবা ফাৰ্ষ্ট এণ্ড থাৰ্ডটো সেম থাকে, ছেকেণ্ডটো বেলেগ থাকে। এইটো যদি পেটাৰ্ণ আপোনালোকে বুজি পাই গ'ল, তেতিয়াহ'লে আপোনালোকে ইজিলি কম সময়ৰ ভিতৰতে উলিয়াব পাৰিব। ক্লাছত বেছি সময় লাগিছে এইকাৰণে, কাৰণ মই বুজাব লগা হৈছে আপোনালোকে কেনেকে চল্ভ কৰিব। আপোনালোকে অকলে কৰিলে ইজিলি কৰিব পাৰিব। ঠিক আছে।
গতিকে আপোনালোকে অকলে এনেকে চাব যে কোনটো অপচনৰ লগত মিলিছে যিকেইটা নাই মিলা আপোনালোকে সেইকেইটা এনেকে কাটি দিব পেপাৰ থাকিব ন আপোনালোকৰ অফলাইন পেপাৰ এনেকে তাত আপোনালোকে এনেকে কাটি দিব কাটি বাকীটা অপচন এনালাইচিছ কৰিব যদি নাকাটে তাৰ ফলত কি হ'ব আপুনি কনফিউজ হৈ যাব কোনটো অপচন আপোনাৰ এপ্ৰপ্ৰিয়েটলি কাৰেক্ট আনসাৰ আছিল ঠিক আছে বুজি পাইছে এইখিনি বুজি পাইছেনে নাই কওক এইখিনিলৈকে কিবা ডাউট আছে কাৰোবাৰ সুধিব পাৰে এইখিনিলৈকে বুজি পাইছেতো কেনেকে সলভ কৰিব লাগে এইবোৰ আনসাৰ দিয়ক নেক্সট কুৱেশ্যনলৈকে আহিছো নেক্সট কুৱেশ্যন আছে আমাৰ একদম ভয়ানক কুৱেশ্যন ষ্টুডেণ্টে বিৰাট ভয় খায় এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহিলে যেতিয়া দাবী কাৰক এইবোৰ আহিব ঠিক আছে গতিকে আজি এনেকুৱা কুৱেশ্যনছবোৰৰ লগতো আমি ডিল কৰা শিকিম কেনেকে আমি ইয়াৰ আনসাৰছসমূহ উলিয়াব পাৰো গতিকে বেসিক্যালি এনেকুৱা ধৰণৰ কুৱেশ্যনছসমূহত আমাৰ দুটা ষ্টেটমেণ্ট দিয়া থাকিব আমি দেখিছো যিসকলে চিটেড দি গৈছে তেওঁলোকৰো আইডিয়া থাকিব সো দুটা ষ্টেটমেণ্টৰ আমি কি কৰিম প্ৰথমতে দুটা ষ্টেটমেণ্ট সেপাৰেট কে পঢ়ি চাম এনেকুৱা কুৱেশ্যন সলভ কৰাৰ এদিন এপ্ৰোচ এটা মই আৰু আগৰ ভিডিও এটাতো কৈছিলো সেম মই ৰিপিট কৰিছো যে আমি কি কৰিম প্ৰথমতে দুটা লাইন সেপাৰেটলি পঢ়ি চাম দুটা লাইন কাৰেক্ট হৈছে নে নাই ফাৰ্স্ট এপ্ৰোচটো আমাৰ এইটো হ'ব সেকেন্ডতে তাৰ পিছতহে আমি চাম যেটো ৰিজন আমাক দিয়া আছে সেইটো ওপৰৰ এছাৰচনৰ লগত মিল আছে নে নাই গতিকে ৰিজনটোক তাৰ পিছত আপোনালোকে ওপৰৰ ষ্টেটমেন্টটোৰ লগত মিল খুৱাই চাব বিকজ অফৰ লগত এই লাইনটো মিল খাইছে নে না আপুনি চাব তেতিয়া আপুনি কাৰেক্ট আনসাৰ উলিয়াব পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যনছ সমূহৰ ঠিক আছে কিন্তু যদি আপুনি কি কৰে এইটো বস্তু চাইছে এইটো চাইছে বিকজ অফ উলিয়াব চেষ্টা কৰিছে তেন্তে কি হ'ব আপুনি এইকেইটা অপচনছ এনালাইসিস নকৰাকে যাব আমি কেতিয়াবা কি দেখিবলৈ পাওঁ এই যে তলৰ অপচনছ কেইটা দিছে a is true বা r is false এনেকুৱা ধৰণৰ আনসাৰটো কেতিয়াবা কাৰেক্ট হৈ যায় এনেকুৱা আপোনাৰ 2023 most probably মোৰ যিমান দূৰ মনত আছে সোশিয়েলৰ যিখন চিটেটৰ পেপাৰ আছিল তাত মেক্সিমাম আনসাৰ এইকেইটা আছিল আপোনাৰ কিন্তু সবে এইকেইটা আনসাৰ কৰি থৈ আহিছে গতিকে আপোনাৰ পাৰপাস কি হ'ব লাগিব আপোনাৰ পৰীক্ষা যেহেতু আপোনাৰ নিগেটিভ থাকিব গতিকে আমি কি কৰিব লাগিব দুটা ষ্টেটমেন্ট সেপাৰেট কে পঢ়িম কোনটো ৰং বা কোনটো আপোনাৰ কাৰেক্ট হয়তো এনালাইসিস কৰিম তাৰ পিছত আমি চাম দুটা ষ্টেটমেন্ট ইটো হিটোৰ লগত মেটচ খাইছা নে নাই ঠিক আছে গতিকে আহক আমি প্ৰথমটো ষ্টেটমেন্ট পঢ়ো কি দিছে ইয়াতে শিক্ষা বিজ্ঞান আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়াকলাপ এজন শিক্ষকৰ দুটা প্ৰধান ফলাফলমুখী কাৰ্যকলাপ pedagogy and social interaction are two major result oriented activities of a teacher correct statement to amar correct লাগিছে সঁচা কথা second to কি কৈছে communication has a limited role in both of these activities so ইয়াতে কৈছে যে এই দুটা কামতে যোগাযোগৰ ভূমিকা সীমিত এটা statement to correct হয় না এবাৰ চাকচোন যোগাযোগৰ ভূমিকা সীমিত হ'ব নে যোগাযোগৰ ভূমিকা বেছি হ'ব টিচিং লাৰ্নিং প্ৰসেছত কমিউনিকেশনে সদায় এটা মেজৰ ৰোল প্লে কৰি আহিছে কাৰেক্ট কমিউনিকেশনে মেজৰ ৰোল প্লে কৰি আছে গতিকে যদি কমিউনিকেশনে মেজৰ ৰোল প্লে কৰি আছে তেতিয়াহলে তেওঁৰ ভূমিকা লিমিটেড হ'ব জানো নহয় তেওঁৰ ভূমিকা কি হ'ব আনলিমিটেড হ'ব পাৰে বুলি ক'ব পাৰে এবাৰ তেওঁৰ ভূমিকা সীমিত নহয় তেওঁৰ ভূমিকা কি হ'ব বহল বা বিস্তৃত হ'ব অসমীয়াত ক'বলৈ গ'লে গতিকে আমি কি বুলি ক'ব পাৰো যে ষ্টেটমেন্টটো কাৰেক্ট আছে এই ষ্টেটমেন্টটো কিন্তু কি আছে ৰং আছে কাৰেক্ট গতিকে এইটো ষ্টেটমেন্ট ৰং হোৱাৰ লগে লগে এতিয়া আমি কি চাম যে আমাৰ অপচন 1 টো এলিমিনেট হৈ গ'ল যে আমাৰ কাৰেক্ট এক্সপ্লেনেশ্যন হ'বই নোৱাৰে এতিয়া আমি চাই লওঁ দুটা আমি মিলাই চাম এতিয়া যে দুটা মিলিছে নে নাই ইয়াতে পেডাগজি এণ্ড সোশ্যাল ইন্টাৰেকশনৰ কথা কৈছে আৰু ইয়াতে কি কৈছে কমিউনিকেশন এজ এ লিমিটেড ৰুলৰ কথা কৈছে ঠিক আছে এতিয়া এই দুটা অপচনত চাকি দিয়া আছে আমাৰ যে a and r ট্ৰু বুলি দিছে ইয়াতে r তুমি ট্ৰু পাইছো জানো নাই পোৱা r তুমি কি পালো ফলছ পালো গতিকে 1 আৰু 2 এই দুটা কাৰেক্ট আনসাৰ হ'বই নোৱাৰে এলিমিনেট এতিয়া ইয়াতে দিছে a is true a টো ট্ৰু হয় r তুমি ফলছ পাইছো নে নাই গতিকে কোনটো অপচন কাৰেক্ট হৈ গ'ল আমাৰ অপচন নম্বৰ সি ঠিক আছে কিমান ইজিলি উলিয়াব পাৰিছো আমি গতিকে এলিমিনেশন মেথড আপোনালোকে ইউজ কৰিব বহুতে কৈতো কমপ্লেইন আছে সবতে আমি এলিমিনেশন ইউজ কৰিব নোৱাৰো যিখিনিলৈকে পাৰে সেইখিনিলৈকে ইউজ কৰি আনসাৰ উলিয়াবলৈ চেষ্টা কৰিব তেতিয়া আপুনি ইজিলি উলিয়াব পাৰিব ঠিক আছে গতিকে আমি গমে পাই গলো এইটোতো নহয় r ট্ৰু বুলি কৈছে r টো ফলছে পালো আমি গতিকে এইটোতো আমাৰ নহয় গতিকে যেটো আমাৰ অপচন নম্বৰ 3 এইটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে এপ্ৰোচটো আনসাৰ উলিয়াব পাৰিছে নে নেক্সট আকৌ এনেকুৱা এটা কুৱেশ্যন কি দিছে পঢ়িব কুৱেশ্যনটো teachers should ask questions that facilitates students to establish relationship between that they are expected to learn and what they already know শিক্ষকসকলে এনে প্ৰশ্ন সুধিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে শিকিবলগীয়া কথা আৰু ইতিমধ্যে জনা কথাৰ মাজত সম্পৰ্ক স্থাপন কৰাত সহায় কৰে নেক্সট কি কৈছে ৰিজন দিছে prior knowledge does not play any role in learning of new concept নতুন ধাৰণা শিকিবলৈ পূৰ্বৰ জ্ঞানে কোনো ভূমিকা নলয় হ'ব এইটো কোনো ভূমিকা নলয়
দিয়ক আনসাৰ দিয়ক শুদ্ধ শুদ্ধ বাছি উলিয়াব ইউটিউবত যিসকলে চাই আছে তেওঁলোকে ভিডিঅ'টো পজ কৰি ল'ব আৰু পজ কৰি কিনে ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব ঠিক আছে দিয়ক লাইফত থকাখিনি আনসাৰ দিবলৈ চেষ্টা কৰক কোনটো হ'ব শুদ্ধ উত্তৰ both A and R are true. R is the correct explanation of A. Not A is true. R is false. Then both A and R are false. কোনটো হয় এতিয়া চাব মই আনসাৰটো কৈ দিছো বাৰু প্ৰথমটো ষ্টেটমেন্টক আমাক দিছে teachers should ask question that facilitates student to establish relationship among that they are expected to learn and what they already know এইটো কোনটো প্ৰিন্সিপালক ইন্ডিকেট কৰিছে known to unknown আমি এটা প্ৰিন্সিপাল পঢ়িছিলো ন যে জনাৰ পৰা আমি জ্ঞানৰ পৰা বা যিটো আমি জানো তাৰ পৰা আমি যিটো আমি নাজানো তালৈকে আমি কি কৰিম প্ৰসিড কৰিম গতিকে ইয়াতে টিচাৰে কি কৈছে এনেকুৱা এটা ৰিলেশনশ্বিপ এষ্টাব্লিছ কৰিব ট্ৰাই কৰিব য'ত তেওঁলোকে যিটো বস্তু আগতে জানে তাৰ পৰা যিটো নাজানে তালৈকে কি কৰিব প্ৰসিড কৰিব কাৰেক্ট গতিকে আমি কি বুলি ক'ব পাৰো প্ৰথমটো আমাৰ যিটো আছে এইটো কাৰেক্ট হৈ যাব সেকেন্ডটো কৈছে প্ৰায়ৰ নলেজে পূৰ্বৰ নতুন ধাৰণা শিকিবলৈ পূৰ্বৰ জ্ঞান আমাক প্ৰয়োজন হ'ব নে নহয় হ'ব আমি ইনফেক্ট যেটো আমাৰ লেসন প্ল্যান আমি বনাইছো তাত আমি এটা বস্তু পঢ়ি আহিছো সকলোৱে যে আমি যেতিয়া নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম লেটস সে আমি ষ্টাৰ্ট কৰিব ওলাইছো ভাৰ্ব ঠিক আছে এতিয়া বা আমি ধৰক এটা নতুন কথা কৈছো যে আমি অসমীয়াত বা আমি ইংৰাজীত এটা বস্তু ষ্টাৰ্ট কৰিবলৈ যেনেকৈ মই ক'লো ভাৰ্ব ষ্টাৰ্ট কৰিব ওলাইছো গতিকে মই তেওঁলোকক সুধিব লাগিব যে তেওঁলোকে ফাৰ্ষ্ট এলফাবেটছৰ পৰা ষ্টাৰ্ট কৰি সৰু সৰু বস্তুবোৰ চিনি পায় নে নাপায় ঠিক আছে তাৰ পৰা আমি ভাৰ্ব ষ্টাৰ্ট কৰিব পাৰিম বা টেন্স বুলি মই যেতিয়া কম টেন্স বুলি কোৱাৰ লগে লগে তেওঁলোকে সেন্টেন্স মেকিং জানে নে নাজানে তেনেকুৱা ধৰণৰ বস্তুবোৰৰ পৰা আৰম্ভ কৰিব পাৰিম মই ঠিক আছে গতিকে পূৰ্বৰ জ্ঞান খুব প্ৰয়োজন তাৰ লগতে লিংক হোৱাই কিনে আপুনি নতুন বস্তু আহৰণ কৰাত কি কৰিব পাৰিব সহায় কৰিব পাৰিব গতিকে দ্যাটছ আমি কি ক'ব পাৰো নলয়টো আমাৰ কি হ'ব ৰং হ'ব বিকজ ভেৰি ইম্পৰ্টেন্ট যদি আমি প্ৰিভিয়াছ নলেজ নাথাকে আমাৰ তেতিয়াহ'লে আমি কুৱেশ্যন আনসাৰ এটা সলভ কৰিব পাৰিম নে বা আমি নতুন কনসেপ্ট এটা শিকাব পাৰিম নে ষ্টুডেণ্টক নোৱাৰো কাৰেক্ট গতিকে ইয়াৰ আনসাৰটো কি হৈ যাব A is true R is false correct গতিকে অপচন নম্বৰ C ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব এইটাতো নাহে কৈ দিলো মই গতিকে অপচন নম্বৰ C will be the correct answer বুজি পাইছে আপোনালোকে ফাৰ্ষ্টটো A is true but R is false okay কিমানৰ আনসাৰ আহিল চাও বাৰু এবাৰ নেক্সট 5 নম্বৰ হৈ গল 6 নম্বৰলৈ আহিছো বুজি নোপোৱা থাকিলে আপোনালোকে মাজতে কৈ ল'ব ঠিক আছে ইয়াতে আকৌ আমাক এটা দাবীৰ এটা কাৰণ দিছে প্ৰথমটো ষ্টেটমেন্টত কি দিছে pedagogy and social interaction are two major areas of activity of teachers it is communication that is crucial মাদৰি দিছো চাই ল'ব for making both the activities important in light of the above statement choose the correct answer from the options given ঠিক আছে বেসিক্যালি কৈছে যে শিক্ষা বিজ্ঞান আৰু পাৰস্পৰিক যেটো আমাৰ ক্ৰিয়াকলাপ থাকে সেয়া শিক্ষকৰ দুটা প্ৰধান ক্ষেত্ৰ বুলি কৈছে আৰু সেকেন্ডতে কৈছে দুটা কাৰ্যকলাপকে গুৰুত্বপূৰ্ণ কৰি তোলাৰ বাবে যোগাযোগ এটি অতি গুৰুত্বপূৰ্ণ ইয়াৰ আনসাৰটো অকমান আগতে জাস্ট মই দুটা কোৱেশ্যনৰ আগতে কৈ উঠিছিলো কমিউনিকেশনৰ ভূমিকা কি হ'ব পাৰে ঠিক আছে আনসাৰ দিবলৈ চেষ্টা কৰিব এনে আপোনালোকে পেডাগজি বুলি ক'লে কি বুজে বাৰু কওকচোন পেডাগজি ওয়াৰ্ডটো আহিছে আপোনালোক যদি কৰবাত লিখা থাকে প্ৰসেস অফ টিচিং তেতিয়াহলে এইটো পেডাগজি এপ্ৰোপ্ৰিয়েট মিনিং হ'ব প্ৰসেস অফ টিচিংক আমি বেসিক্যালি কি বুলি জানো পেডাগজি বুলি জানো ঠিক আছে গতিকে কৰবাত যদি পেডাগজি ইজ অলসো নোন এজ ড্যাশ ড্যাশ এনেকে বহুত অপচন দিলে তাৰ কাৰেক্ট অপচনটো হ'ব প্ৰসেস অফ টিচিং ঠিক আছে এটা এনেকুৱা ডিসিপ্লিন হয় যিটোৰ লগত আপোনাৰ থিওৰিটিক্যাল এণ্ড প্ৰেক্টিক্যাল এস্পেক্টছ অফ এডুকেশ্যন এছ'চিয়েট হৈ থাকে এইটো কথা মন কৰিব আউতে মোৰ ওয়াৰ্ডটো মনত পৰিল সো ইজ আ প্ৰসেস অফ টিচিং য'ত আপোনাৰ থিওৰি এণ্ড প্ৰেক্টিক্যাল অফ এডুকেশ্যন দুটা কি হৈ থাকে এছ'চিয়েট হৈ থাকে হেতুকে বেসিক্যালি কি বুলি কোৱা যায় পেডাগজি বুলি কোৱা যায় ঠিক আছে ওকে এতিয়া আমি দেখিছো যে এই দুটা কি হয় সোশ্যাল ইন্টাৰেকশন এই দুটা টিচাৰৰ এটা মেজৰ এৰিয়া বুলি আমি গম পাইছো ষ্টেটমেন্টটো কাৰেক্ট হয় আৰু আমি অলপ আগতে পঢ়িলো যে কমিউনিকেশন কিমান ইম্পৰ্টেন্ট হয় যেতিয়া কমিউনিকেশন নাথাকিব প্ৰপাৰ কমিউনিকেশন নাথাকিব তেতিয়া সি এটা বেৰিয়াৰৰ ক্ৰিয়েট কৰিব লাৰ্নিং কি আপোনাৰ লাৰ্নিঙৰ ক্ষেত্ৰত ঠিক আছে শিক্ষণ প্ৰক্ৰিয়াত এটা বাধাৰ সৃষ্টি কৰিব ঠিক আছে আৰু ইয়াৰ ৰিলেটেড কোৱেশ্চনছ এটা আমি লাষ্ট ক্লাছ এটা ইউটিউবতো কৰিছিলো যে যেতিয়া শিক্ষকৰ টোন এটিটিউড এইবোৰ আপোনাৰ কি হৈ যাব এজ এ বেৰিয়াৰ ৰূপে কাম কৰিব পাৰে যদি কমিউনিকেশনৰ বেৰিয়াৰ ৰূপে কাম কৰিব পাৰে যদিহে আপুনি এইবোৰ এলিমেন্টৰ ওপৰত কাম নকৰে ঠিক আছে গতিকে কমিউনিকেশন ভেৰি ইম্পৰ্টেন্ট আৰু দুটা এক্টিভিটিজ পাৰফৰ্মৰ ক্ষেত্ৰত কমিউনিকেশনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কাৰেক্ট গতিকে দুটা ষ্টেটমেন্টে আমাৰ কাৰেক্ট হৈ গ'ল এতিয়া আমি চাওক ইয়াতে আমাৰ ইন্টাৰেকশন আৰু পেডাগজিৰ ক্ষেত্ৰত কমিউনিকেশনৰ ৰুলটো আমি পালো
ঠিক একেদৰে এইটো ষ্টেটমেন্টৰ লগত source pedagogy and social interaction are two major areas of activities of teacher because it is communication that is crucial for making both the activities দুটা ষ্টেটমেন্ট ইটো সিটোৰ লগত মিলি আছে ইটোৰ কাৰণ হিচাপে ওপৰৰ ষ্টেটমেন্টৰ কাৰণ হিচাপে তলৰ ষ্টেটমেন্টটোৱে কি কৰিছে জাস্টিফাই কৰিছে গতিকে আমি কি বুলি ক'ব পাৰো দুটাই ট্ৰু হয় গতিকে দুটা ট্ৰু আৰু আমি কি বুলি ক'ব পাৰো যে R2 কি হয় কাৰেক্ট এক্সপ্লেনেশ্যন হয় ষ্টেটমেন্ট A বা আপোনাৰ এছাৰশনৰ কি হয় কাৰেক্ট এক্সপ্লেনেশ্যন হয় গতিকে অপচন নাম্বাৰ A2 বা অপচন নাম্বাৰ 1 2 কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে বুজি পাইছে এবাৰ ডাউটছ আছে নেকি এইখিনিলৈকে কাৰোবাৰ নেক্সট কুৱেশ্যন পঢ়া সৰি পঢ়ি ল সো প্ৰথমতে কৈছে while teaching EVS a teacher to keep in mind the prior knowledge and previous experiences of children then goes the learning of new knowledge become easier if it is related to the previous experience and knowledge of the children so yare kuntu answer correct hobo hetu amak ইয়াৰ পৰা বাছি উলিয়াব দিছে শুদ্ধ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিব এবাৰ লিংক আছে নে নাই চাই লব আপোনালোকে এবাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰক তাৰ পিছত মই এবাৰ উলিয়াবলৈ চেষ্টা কৰিম 6b 6b is gone এইটো কক আনসাৰটো 7 ৰ আনসাৰ কি হ'ব মাতুৰি দিছো বৰ্ডখনৰ পৰা আপোনালোকে চাব কি কৈছে আমাক ইয়াতে ওকে আমি এনালাইসিস কৰো আমি যেতিয়া being an EVS teacher ঠিক আছে প্ৰাইমাৰী সেকশনৰ ক্ষেত্ৰত ইয়াতে কৈছে যে আমি ষ্টুডেন্টৰ যেটো প্ৰিভিয়াস নলেজ পূৰ্ব জ্ঞান আৰু পূৰ্ব অভিজ্ঞতাক আমি সামৰি লম যেতিয়া আমি সদায় এনভায়ৰনমেন্টৰ বিষয়ে পঢ়ুৱা পৰিবেশৰ বিষয়ে পঢ়ুৱাও তেতিয়া আমি ক্লাছটো কেনেকৈ ষ্টাৰ্ট কৰিব লাগে পৰিবেশ বুলি ক'লে আমাৰ চৌপাশে থকা জৈৱিক অজৈৱিক বস্তুসমূহকে কি বুলি কোৱা যায় পৰিবেশ বুলি কোৱা যায় এইটো হৈছে পৰিবেশৰ একদম সিম্পল ডেফিনেশন ইনফেক্ট এই ডেফিনেশনটো আমি সকলোৱে স্কুলৰ টাইমতো পঢ়ি আহিছো এতিয়া আমি কি বুলি ক'ব পাৰো যে তোমালোকৰ চাৰিওফালে কি বস্তু আছে এবাৰ চাই লোৱাচোন গতিকে আমাৰ চাৰিওফালে কি থাকিব পাৰে যেনেকৈ যদি মই ক্লাছৰুমত বহি আছো মই ছাত্ৰ ছাত্ৰীসকলক ক'ব পাৰো যে আমাৰ চৌপাশে কি আছে ডেস্ক বেঞ্চ আছে বা মোৰ খিৰিকিৰে কি আছে এডাল গছত এটা চৰাই পৰি আছে এডাল গছ আছে দেখিছা তুমি বা মোক দেখিছা তোমালোকৰ লগৰ সমনীয়াসকলক দেখিছা এই গোটেইবোৰকে আমি সন্মিলিতভাৱে কি বুলি ক'ব পাৰো পৰিবেশ বুলি ক'ব পাৰো কাৰেক্ট গতিকে এইটো হ'ব আপোনাৰ পৰিবেশৰ বস্তু এতিয়া এই যে পৰিবেশৰ বিষয়ে আপুনি বুজাব যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ গছ এডাল চৰাই চিৰিকটি বন্ধু বান্ধৱ আপোনাৰ বিষয়ে এটা পূৰ্ব জ্ঞান লাগিব নে নালাগে এটা আনুমানিক থাকিব লাগিব নে নালাগে যে এইটো বস্তুক এইটো কয় এইটো বস্তুক এইটো কয় আপুনি কোন বস্তু চিনি নাপায় ল'ৰা ছোৱালী কোন বস্তু চিনি নাপায় গছ এডাল কি ষ্ট্ৰাকচাৰ চিনি নাপায় তেতিয়া আপুনি ইভেষ্ট কৰাব পাৰিব জানো নোৱাৰে গতিকে একদম আপুনি প্ৰাইমাৰী ক্লাছত পঢ়ালেও এইখিনিৰ বিষয়ে সম্যক আইডিয়া এটা থকাটো প্ৰয়োজনীয় গতিকে আমি কি বুলি ক'লো ষ্টেটমেন্ট 1 টো আমাৰ কি হৈ যাব কাৰেক্ট হৈ যাব সেকেন্ডতে কৈছে নতুন নলেজ শিকাব কেতিয়া ইজি হয় যেতিয়া তেওঁলোকৰ পূৰ্বৰ কিবা কিবি বস্তু থাকিব যেনেকৈ ইভিএছৰ কথাটোৱে মই কৈছো যে মই তেওঁলোকক জৈৱিক বস্তু কি বুজাব যদি চেষ্টা কৰিছো তেওঁলোকে গছৰ ষ্ট্ৰাকচাৰটো মানুহৰ ষ্ট্ৰাকচাৰটো মানুহ কাক কয় জীৱ-জন্তু কাক কয় ইয়াৰ বিষয়ে যদি অকমানো তেওঁলোকৰ নলেজ থাকে তেতিয়াহ'লে সেই বস্তু তেওঁলোকে ইজিলি কেপচাৰ কৰিব পাৰিব জৈৱিক অজৈৱিক বুজোৱাৰ ক্ষেত্ৰত গতিকে ইয়াতে এইটো বস্তু আমি কিহৰ পৰা কেপচাৰ কৰিব পাৰিম যেতিয়া তেওঁলোকৰ প্ৰিভিয়াছ নলেজ এণ্ড এক্সপিৰিয়েন্সেছ থাকিব গতিকে আমি কি দেখিছো ইয়াৰ ক্ষেত্ৰত ষ্টেটমেন্ট 2 টো কাৰেক্ট হ'বনে আমাৰ যেটো মই এই মাত্ৰ ক'লো যে তেওঁলোকৰ বস্তুটো আমি কেতিয়া চেক কৰিব পাৰিম যেতিয়া তেওঁলোকৰ প্ৰিভিয়াছ নলেজ থাকিব কাৰেক্ট গতিকে প্ৰিভিয়াছ নলেজ থাকিলেহে আমি মানে নতুন নলেজ এড কৰিব পাৰিম গতিকে ষ্টেটমেন্টটো কাৰেক্ট হ'ব আৰু চাওক এইটো বস্তুৰ লগত কৈছে prior knowledge and previous experiences of children because the learning of a new knowledge become easier if it is related to the previous knowledge and experience of a child correct মিলিছে দুটা স্টেটমেন্ট আৰু ওপৰৰ স্টেটমেন্টটো ৰিজনটোৱে কি কৰিছে জাস্টিফাই কৰিছে গতিকে ইয়াৰ ক্ষেত্ৰতো আমাৰ কাৰেক্ট আনসাৰ কি হৈ যাব both A and R are correct and B হ'ব both A and R are correct and R is the correct explanation of A প্ৰথমতে not বুলি দেখিছিলো বুজি পাইছে দেখিছে ইয়াতে এইটো বস্তু ইয়াৰ প্যাটাৰ্নটো চেঞ্জ কৰি দিছে ইয়াৰ প্যাটাৰ্নটো প্ৰথমটো ইয়াতে নট ভৰাই দিছে গতিকে আপোনালোকে যদি গোটেই ষ্টেটমেন্টটো নপঢ়ি এইটো কাৰেক্ট হৈ যাব বুলি টিক দিলেহেঁতেন তেন্তে আনসাৰটোৱে আপোনালোকৰ ৰং হৈ গ'লহেঁতেন গতিকে ইয়াতে এইবাৰ বি অপচনত আপোনাৰ কাৰেক্ট এক্সপ্লেনেশ্যনটো ভৰাই দিছে দেখিছে সো অকমান মানে কি হ'ব লাগিব আমি সজাগ হ'ব লাগিব আনসাৰসমূহ কৰাৰ ক্ষেত্ৰত গতিকে বি টো ইয়াৰে কি হৈ যাব শুদ্ধ উত্তৰ হৈ যাব এইটো আপোনাৰ পাই যাব আজি বা কালিৰ ভিতৰত পাই যাব হৈছে আনসাৰ উলিয়াব পাৰিছে নেক্সট question number 8
which of the following statement is not correct in context of misconception from by students? ইয়াতে আমাক কি সুধিছে not সুধিছে okay correct সোধা নাই not correct সুধিছে কি দিছে পঢ়িব প্ৰথমটো দিছে misconception can be used constructively by a teacher in the process of learning ভ্ৰান্ত ধাৰণাবোৰ শিক্ষকে শিক্ষণ প্ৰক্ৰিয়াত গঠনমূলকভাৱে ব্যৱহাৰ কৰিব পাৰে Second is misconceptions represents children intuitions about the processes they observe around them. ভুল ধাৰণাবোৰ শিশুৱে তেওঁলোকৰ চাৰিওফালে পৰ্যবেক্ষণ কৰা প্ৰক্ৰিয়াসমূহৰ বিষয়ে অন্তৰ্দৃষ্টিক প্ৰতিনিধিত্ব কৰে। তাৰপিছত হৈছে misconception characterizes the initial phase of children's understanding of certain concept. ভুল ধাৰণা শিশুৱে কিছুমান ধাৰণা বুজাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বৈশিষ্ট্য misconception clearly indicates children inability to learn anything new and advanced. ভুল ধাৰণাবোৰে শিশুৱে নতুন আৰু উন্নত একো শিকিব নোৱাৰাৰ স্পষ্ট ইংগিত দিয়ে বুলি কৈছে এই কোৱেশ্চনটোৰ আনসাৰ উলিয়াব একদমে ইজি হৈ আছে যদি আপোনালোকে গুটেইকেইটা ভালকে চাই ইয়াৰ ভিতৰত যেটো আপোনাৰ নেগেটিভ ষ্টেটমেন্ট হৈ আছে হেতুৱে কিন্তু ইয়াৰে আনসাৰ ওলাই যাব ঠিক আছে কাৰণ আপোনালোকে যদি গুটেই কোৱেশ্চনটো নিজেও পঢ়িছে বা মই পঢ়াওটো পঢ়িছে তেতিয়া হলে আপুনি গম পাব যে গুটেইকেইটা আপোনাৰ কি হৈ আছে কাৰেক্ট হৈ আছে কাৰেক্ট গুটেইকেইটা ষ্টেটমেন্টে আপোনাৰ পজিটিভত আছে অকল এটা ষ্টেটমেন্টে আমাৰ কি আছে নেগেটিভত আছে গতিকে মই যদি একো নাজানো অনলি পজিটিভ নেগেটিভ চিনাক্ত কৰিব জানো তেতিয়া হলে মই গম পাম যে আনসাৰ নম্বৰ 4 টো কি হৈ যাব আপোনাৰ কাৰেক্ট আনসাৰ হৈ যাব বিকজ ইয়াতে ষ্টুডেন্টছৰ এটা নেগেটিভ ষ্টেটমেন্ট ৰিপ্ৰেজেন্ট কৰিছে ইনএবিলিটিৰ বিষয়ে ঠিক আছে এইটো যদি অকমান খলাই দিলে হেতেন তেন্তে অকমান চিন্তা কৰিব লাগিলে হেতেন কিন্তু বাকি কিটা পজিটিভ অকল এটাই নেগেটিভ আছে গতিকে হেতু ইয়াৰে কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে আৰু ইয়াতে আমাক নট কাৰেক্টলি বুলি সুধিছিল গতিকে এইটো হৈ যাব কাৰণ যেতিয়া মিসকনসেপচন হয় কোনো এটা বস্তুৰ বিষয়ে ভ্ৰান্ত ধাৰণা যিদৰে আমি জিন পিয়াজৰ থিওৰি ক্ষেত্ৰতো পঢ়িছিলো যেতিয়া আপুনি এটা শিশুক কি দিব এটা ৰাউন্ড বস্তু এটা দিছে দি কিনে কৈছে যে এইটো বল হয় ঠিক আছে এতিয়া ৰাউন্ড আকাৰৰ বল থাকে ৰাউন্ড আকাৰৰ আপোনাৰ কমলাও থাকে কাইলৈকে যেতিয়া কমলা এটা আপুনি আনিছে আৰু তেওঁ থিংকিং টু কি হোৱা না তেওঁৰ আপগ্ৰেড হোৱা না সেই ষ্টেজলৈকে গতিকে তেওঁ কমলাটোকো কি বুলি ভাবিব বল বুলিয়ে ভাবিব গতিকে এই যেটো মিসকনসেপচন মানে যে কমলাটোৰ বলটো একে বুলি ভাবিলে বা চাৰিঠেঙীয়া যিকোনো জন্তুকে তেওঁ গৰু বুলি ভাবিছে ঠিক আছে তেওঁ গৰু ছাগলী জেব্ৰা এইবোৰক তেওঁ ক্লাসিফাই কৰিব পৰা নাই সবকে গৰু বুলিয়ে ভাবিছে এই মিসকনসেপচনটো কিহৰ পৰা আহিল বুলি ক'ব পাৰে এই মিসকনসেপচনটো চাৰিওফাল পৰ্যবেক্ষণ কৰি আৰু পৰিবেশৰ পৰা তেওঁ যেটো বস্তু আহৰণ কৰিছে তাৰ পৰা তেওঁ ডেভেলপ কৰিছে ঠিক আছে একেদিন এটা বহুত মিম এটা ভাইৰেল হৈ আছে যে আপোনালোকে দেখিছে যে এটা সৰু বাচ্চাক আপোনাৰ কি হৈছে হস্পিটেলত লৈ যায় সো এটা পাণ্ডাৰ ফটো দেখি কিনে মাকৰ কোলাৰ পৰা কি কয় পাপা বুলি কয় এইটো মিম এইটো ভিডিও আপোনালোকে সকলোৱে দেখিছে তিয়া চাক ইয়াতে কি কৈছে যে তেওঁৰ দেউতাকৰ যেটো মানে ইয়াতে মই বডি শেমিং কৰা নাই জাস্ট কৈছো যেটো বডিলি ষ্ট্ৰাকচাৰ হেতু তেওঁ পিকচাৰখনৰ লগত কি কৰিছে কম্পেয়াৰ কৰি দেখিছে দুটা বস্তু দেখোন সেম সো মানে তেওঁ কি কৈছে যে এইটো দেউতা হ'ব পাৰে তেনেকুৱা এটা বস্তুৰ কথা কৈছে তাত আমি তাক যদি পজিটিভ নোটত আমি কি দেখিব পাইছো যে তেওঁ বস্তুটো কি কৰিব পৰা নাই ডিস্টিংগুইশ কৰিব পৰা নাই গতিকে এইটো বস্তু কিহৰ পৰা আহৰণ কৰিছে পৰিবেশৰ পৰা আহৰণ কৰিছে এই মিসকনসেপচন বোৰক কি কৰিব পাৰে গঠনমূলকভাৱে আমি ব্যৱহাৰ কৰিব পাৰো গালি পাৰি শাস্তি দি পানিশমেন্ট দিয়াতকে আমি হেতু কিদৰে শুধৰাব পাৰো আমি তেনেকৈ ক'ব পাৰো যেনেকৈ বল আৰু মই মানে সুমথিৰাৰ বা আপোনাৰ কমলাৰ যেটো ক'লে তেতিয়া আমি ক'ব পাৰো যে ইয়াৰ পৰা আমি কি বুজি পাব পাৰো যে কমলা বা বল এই দুটা কি হয় ঘূৰণীয়া আকৃতিৰ হয় ঠিক আছে বা বৃত্ত আকৃতিৰ হয় গতিকে গণিতত ক'লে আমি কি ক'ব পাৰো বৃত্ত আকৃতিৰ এটা দুটা বস্তু উদাহৰণ আমি কি বুলি ধৰিব পাৰো আপোনাৰ ধাৰণাটোৰ পৰা এটা বল আৰু এটা কি হ'ব পাৰে কমলা হ'ব পাৰে ঠিক আছে বুজি পাইছে তাৰপিছত কৈছে যে মিসকনসেপচন characterizes the initial phase of children understanding of certain concepts যেনেকে বলৰ কথাটোৱে মই ধৰিলো মানে তেওঁ ৰাউন্ড শেপটো বুজি পাইছে that's why তেওঁ বল আৰু কমলাটো একে বুলি ভাবিছে হেতুকো তেওঁ বল বুলিয়ে কৈছে মানে তেওঁ ৰাউন্ড শেপটো আন্ডাৰষ্টেণ্ড কৰিব পাৰিছে ঠিক আছে বুজি পাইছে এইখিনিলৈকে নেক্সট ইয়াতে কৈছে students should be taught self regulatory knowledge about when where and why to use variation learning strategies ঠিক আছে সেকেন্ড টো কৈছে a learning strategy is more likely to be maintained and employed if students know when where and why to use it okay আনসাৰ দিবলৈ চেষ্টা কৰকচোন এটা কাম কৰক আপোনালোকে এইটো কোৱেশ্চন এজ এ হোমৱৰ্ক হিচাপে লওক ঠিক আছে এনে মই ইউটিউবত এজ এ হোমৱৰ্ক হিচাপে দিওঁ আপোনালোকে যিখিনি লাইভত আনসাৰ দিব বিচাৰে সেইখিনি আনসাৰ দিব পাৰে বা সকলোৰে কাৰণে এইটো এজ এ হোমৱৰ্ক হিচাপে ৰাখক
ঠিক আছে কাৰণ মানে মই আজি ভাবিছিলা যে কোনটো কোৱেশ্চন হোমৱৰ্ক দিম সো এইটো কোৱেশ্চনছ মোৰ পটককে মাইনাস খেলালে যে এইটো কোৱেশ্চন হোমৱৰ্ক দিয়া ভাল হ'ব ঠিক আছে এনে মই সচৰাচৰ লাষ্টৰ ফালে দিও আজি মাজতে দিছো ঠিক আছে এইটো এজ এ হোমৱৰ্ক হিচাপে ৰাখক আপোনালোকে আৰু যিখিনি আছে আপোনাৰ লাইফত তেওঁলোকক বাৰু মই আনসাৰটো পিছত কৈ দিম লাইভ সেশনটো শেষ হোৱাৰ পিছত আপোনালোকৰ পিপিটিটো মই পিন কৰি দিম বাৰু আনসাৰটো ঠিক আছে দিয়ক নেক্সট আমাক লাৰ্নিং ডিসেবিলিটিৰ কথা কৈছে ইয়াতে আমাক এটা কোৱেশ্চন দিছে ডিসকেলকুলিয়া ইজ primarily associated with difficulty in ঠিক আছে সো ইয়াতে আমাক কৈছে ডিসকেলকুলিয়া ডিসগ্ৰাফিয়া ঠিক আছে ডিসলেক্সিয়া আমি এনেকুৱা বহুত পঢ়িছিলো ন সো এইবোৰ কি হয় লাৰ্নিং ডিসেবিলিটি হয় ইয়াৰ এটাৰ বিষয়ে আমাক কৈছে ডিসকেলকুলিয়া আমি পৰৱৰ্তী ক্লাছত ইনফেক্ট যেতিয়া আমি চিলড্ৰেন উইথ স্পেশাল নিড পঢ়িম তাত আমি এইবোৰৰ বিষয়ে পঢ়িম সো ইয়াক কৈছে যে কিহৰ লগত এছ'চিয়েট হৈ থাকে ডিসকেলকুলিয়া ওকে উলিয়াবলৈ চেষ্টা কৰক কেলকুলেটাছ ঠিক আছে কেলকুলেটৰ এনেকুৱা ধৰণে মই মনত ৰাখিছিলো মই যেতিয়া পঢ়িছিলো এইকেইটা বস্তুৰ বিষয়ে ঠিক আছে মানে এনে ফানি ৱেত আপোনালোকে মনত ৰাখিব পাৰে কেলকুলেটাছ কেলকুলেটৰ মানে ডিফাৰেণ্ট আপোনাৰ কি এইবোৰ ৱৰ্ডবোৰ মিলাই এনেকে মনত ৰাখিব চেষ্টা কৰিছিলো ঠিক আছে বুজি পাইছে ডিসকেলকুলিয়া এছ'চিয়েটেড হৈ আছে আপোনাৰ বেসিক্যালি পাৰফৰ্মিং মেথমেটিকেল ক্যালকুলেশনস সো মেথমেটিকেল ক্যালকুলেশনসৰ ক্ষেত্ৰত বা নাম্বাৰছৰ এছ'চিয়েটেড যেটো আপোনাৰ ডিসেবিলিটি আছে হেতুক আমি কি বুলি ক'ব পাৰো ডিসকেলকুলিয়া বুলি ক'ব পাৰো ঠিক আছে নেক্সট learning disability may occur due to all of the following except তলত দিয়া সকলোবোৰৰ বাহিৰে শিক্ষণৰ অক্ষমতা হ'ব পাৰে মানে গোটেইবোৰ কাৰণ এটা নহয় সেই এটা কাৰণটো আপোনালোক বাছি উলিয়াব দিছে ইয়াৰ পৰা এক্সেপ্ট বুলি কৈছে ন কোনটো নহয় সেইটো আপোনালোক ইয়াৰ পৰা বাছি উলিয়াব দিছে টিচাৰ্স ৱে অফ টিচিং পেৰেন্টেল ইউজ অফ এলকহল মেন্টেল ৰিটাৰ্ডেশ্যন সো কৈছে মানসিক মন্থৰতা এণ্ড কেয়াৰ ডিউৰিং ইনফেন্সি কেঁচুৱা অৱস্থাত যত্ন লোৱা কোনটোৰ কাৰণে আপোনাৰ কি হ'ব পাৰে বেসিক্যালি আপোনাৰ মানে কি লাৰ্নিং ডিসেবিলিটি যত্ন নলোৱা হ'ব হলেতো আপোনাৰ নহয় বাৰু নলোৱা হ'ব not taking বুলি লিখক not taking care during infancy ওকে দিয়ক এতিয়া কওক কোনটো অবশুদ্ধ উত্তৰ ইয়াৰে ৰব দেই অকমান মিষ্টেক হৈছে এইটো ঠিকে আছে ওৱাই হ'ব এইটো ৰব এক মিনিট এইটো বস্তু মিষ্টেক হৈ আছে মই কাৰেক্ট কৰাই দিম দিয়ক এতিয়া উলিয়াওক অকমান মিষ্টেক হৈছে মই কিবা এটা চাওঁতে বেলেগ এটা দেখিলো বাৰু দিয়ক কওক কোনটো হ'ব ইয়াৰে পাঠদানৰ ধৰণ পেৰেন্টেল ইউজ অফ এলকহল মেন্টেল ৰিটাৰ্ডেশ্যন কেয়াৰ ডিউৰিং ইনফেন্সি কোনটো হ'ব পাৰে ইয়াৰে লাৰ্নিং ডিসেবিলিটি মে অকাৰ লাৰ্নিং ডিসেবিলিটি অকাৰ হ'ব পাৰে আপোনাৰ যেতিয়া ধৰক জন্মৰ সময়ত ঠিক আছে যেতিয়া আপোনাৰ আইকিউৰ ক্ষেত্ৰত আমি কওঁ তেতিয়া আমি আইকিউৰ ক্ষেত্ৰত কি পাইছো ইটস আ হেৰিডিটি ফেক্টৰ আইকিউ আপোনাৰ হেৰিডিটি ৱাইজ আহে গতিকে এই গোটেইকেইটাৰ ভিতৰত যিটো মোষ্ট এপ্ৰপ্ৰিয়েট আনসাৰ হ'ব এইটো কোনটো হ'ব এটা মই বাছি উলিয়াব দিছে আপোনালোকে এবাৰ কমেন্ট চেক কৰি লওক তাৰপিছত মই ক'ম বাৰু এইটো কোনটো মোষ্ট এপ্ৰপ্ৰিয়েট আনসাৰ হ'ব yes ডিটো হ'ব ইয়াৰে মোষ্ট এপ্ৰপ্ৰিয়েট আনসাৰ ঠিক আছে সৰি ওকে এইটো হ'ল আমাৰ নেক্সটটো এইটো হ'ল 12 নম্বৰ ব্লুম টেক্সনমিৰ ওপৰত আমাৰ এটা কুৱেশ্যন আছে defend the action of main character which level of Bloom's taxonomy does this question fall under evaluation comparison analysis none of the above কোনটো হয় ইয়াৰে শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে ঠিক আছে এইটো টেক্সনমিৰ বিষয়ে আপোনালোকক অলৰেডি ক্লাছত পঢ়োৱা গৈছে কাৰেক্ট মই যিখিনি ইয়াতে পেইড কোৰ্স ষ্টুডেন্ট আছে তেওঁলোকৰ উদ্দেশ্যে গৈছে কথাটো গতিকে ইয়াক আমাৰ অলৰেডি পঢ়োৱা গৈছে কৰিছো দে না আমি ইয়াৰ বিষয়ে পঢ়ি আহিছো সকলোৱে ইয়াতে আমাৰ তিনিটা ফেজৰ তেখেতে কি কৈছিল ব্লুমছ টেক্সনমি বেসিক্যালি কি হয় আমাৰ ডমিনস অফ লাৰ্নিংৰ বিষয়ে তেখেতে ইন্ডিকেট কৰিছিল ঠিক আছে কোন প্ৰণেতা আছিল এইটো মনত আছে আপোনালোকৰ সকলোৰে গতিকে এতিয়া এই প্ৰণেতাজনে অৰ্থাৎ ডি ব্লুম এনেকুৱা আছিল ন কি আছিলে প্ৰণেতাজনৰ নাম বেনজিয়াম ব্লুম yes
সো তেখেতে কি কৰিছিল তেখেতে ডমেইনছ অফ লাৰ্ণিঙৰ বিষয়ে কৈছিলে সো তেখেতে মূলত তিনিটা ডমেইনছৰ বিষয়ে কৈছিল এটা আছিল কগনিটিভ কাৰেক্ট আন দুটা কি আছিল এটা কগনিটিভ এটা কি আছিল এটা কগনিটিভ এটা আছিলে এফেক্টিভ আৰু এটা আছিলে আপোনাৰ সাইকোমোটৰ কগনিটিভ এফেক্টিভ এণ্ড সাইকোমোটৰ তাৰ ভিতৰত মোষ্ট ইম্পৰ্টেন্ট ডমেইনটো আছিলে আমাৰ কগনিটিভ ডমেইন কগনিটিভ ডমেইনৰ ভিতৰত আমি কি দেখিব পাইছো এইকেইটা ষ্টেজ দেখিব পাইছিলো ৰিমেম্বাৰ আণ্ডাৰষ্টেণ্ড এপ্লাই এনালাইজ ইভালুৱেট এণ্ড ক্ৰিয়েট চ' ৰিমেম্বাৰত বেচিকেলি আমি কি কৰিম বস্তুবোৰ ৰিকগনাইজ কৰিম আৰু সেই বস্তুবোৰ মনত ৰাখিব চেষ্টা কৰিম দ্যাটছ দ্য ৰিমেম্বাৰিং ছেকেণ্ডটো কৈছে আণ্ডাৰষ্টেণ্ডিঙৰ আমি বস্তুবোৰ ফেক্টছবোৰ আণ্ডাৰষ্টেণ্ড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে দ্যাটছ ইউৰ আণ্ডাৰষ্টেণ্ডিং এপ্লাইড আমি বেচিকেলি যিবোৰ বস্তু আমি ইয়াতে ফেক্টছবোৰ আণ্ডাৰষ্টেণ্ড কৰিছো বা ৰিকগনাইজ কৰিছো সেইবোৰ একচুৱেল ফিল্ডত আমি কেনেকে এপ্লাই কৰিম সেইটো বস্তু আপোনাৰ এই ষ্টেজটোত আহিব এনালাইচিছত আপুনি কম্পনেণ্টছবোৰক সৰু সৰু পাৰ্টত ডিভাইড কৰি তাক এনালাইচিছ কৰিব চেষ্টা কৰিব তাক আৰু বেছি ডিপলি পঢ়িব চেষ্টা কৰিব যাতে তাৰ পৰা আপুনি ইফেক্টিভ ৰিজাল্ট উলিয়াব পাৰে নেক্সট কৈছে ইভালুৱেট ইভালুৱেটত বেচিকেলি আপুনি যিখিনি ইনফৰমেশ্যন আপোনাৰ তাত থাকিল তাৰ পৰা আপুনি এটা কি উলিয়াবলৈ চেষ্টা কৰিব তাক আপুনি এনালাইচিছ কৰিব তাৰ পৰা যাতে আৰু ইনফৰমেশ্যন আইডিয়াছ উলিয়াব পাৰে ক্ৰিয়েটিভিটি মানে এডিং আপ নিউ নলেজ মানে আপুনি যিখিনি বস্তু আহৰণ কৰিলে এনালাইচিছ কৰিলে ফেক্টছখিনিৰ পৰা তাত আপুনি নিজৰ ক্ৰিয়েটিভিটিৰে অৰ্থাৎ নিজৰ সৃষ্টিশীলতাৰে আৰু কিবা নতুন বস্তু জইন কৰিবলৈ চেষ্টা কৰিব দ্যাটছ ইণ্ডিকেট দ্য ক্ৰিয়েটিভিটি মানে কম্বাইনিং পাৰ্টছ টু মেক আ নিউ হোল সো যিখিনি বস্তু আপুনি তলৰ ষ্টেজৰ পৰা শিকিছে তাৰ লগত আপোনাৰ মানে কি আপোনাৰ ফালৰ পৰা নতুন বস্তু এড কৰি নতুন কিবা এটা উলিয়াবলৈ চেষ্টা কৰিছে সেইটো কি বুলি কৈছে ক্ৰিয়েটিভিটি বুলি কৈছে মনত থাকিব ডমেইন কেইটা আকৌ এবাৰ মই কৈ দিছো কগনিটিভ ডমেইন তাৰপিছত কি আছিলে আমাৰ কগনিটিভ ডমেইন এফেক্টিভ ডমেইন এণ্ড সাইকোমোটৰ সো ইয়াৰ ভিতৰত আমি কেইটা ষ্টেজ যে পঢ়িছো এইকেইটা কগনিটিভ ডমেইনৰে মেইন পাৰ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় ঠিক আছে এতিয়া কওক এইটো আনচাৰটোলে এক্সপ্লেনেশ্যন কৰোঁতে পাহৰি গ'ল আনচাৰ কওক আনচাৰটো কি হ'ব ইয়াৰে Defend the action of the main character. Which level of Bloom's taxonomy does this question arise? Let me check. BBA. Your correct answer to hobo A. That is your evaluation. ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব evaluation টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ next choose the correct answer so correct answer উলিয়াব দিছে ইয়াতে আমাৰ সিগমণ্ড ফ্ৰইড আৰু তেওঁৰ ছোৱালীজনীৰ বিষয়ে কৈছে ডিফেন্স মেকানিজমৰ ওপৰত বেসিক্যালি তিনিটা ষ্টেটমেন্ট আমাক আগবঢ়াইছে প্ৰথমটো কৈছে ডিফেন্স মেকানিজম টু দ্য আনকনসিয়াস মেকানিজম প্ৰপ'জড বাই সিগমণ্ড ফ্ৰইড এণ্ড হিজ ডটাৰ এনা ফ্ৰইড ঠিক আছে নেক্সট ষ্টেটমেন্টটো আমাক কি কৈছে যে ৰিপ্ৰেশন মেকানিজম মিন্স পুটিং থিংস ইনটু ডাৰ্কনেস আৰু থাৰ্ডটো কৈছে ডিনাইল ইজ আ পজিটিভ ডিফেন্স মেকানিজম মই অলৰেডি ইয়াৰ আগৰ ক্লাছত পেইড কোৰ্সত ডিফেন্স মেকানিজমৰ বিষয়ে পঢ়াইছো বুজাইছো সো মই ভাবিছো এই কোৱেশ্চনটোৰ বিষয়ে বেলেগ বুজাব লগা আৰু পঢ়াব লগা বৰ এটা বিশেষ নাই কিন্তু আপোনালোকে ইয়াৰ আনসাৰটো দিব জানিব লাগিব একো নাই ৰং হলে কি হল ইয়াতহে ৰং হৈছে একচুৱেল ফিল্ডত ৰং নহলে হল তাত আপুনি কাৰেক্ট কৰি ললেই হল ইমান চিন্তা কৰিব নালাগে চিমি ইয়াতে ৰং হলে কোনো কথা নাই মই আপোনাক অলৰেডি কৈছো দেখোন ইয়াত ৰং হ'ব পাৰে ইয়াত ৰং হোৱাকলৈ আপোনালোকে কনচাৰ্ণ হ'ব নালাগে কিন্তু ইন ফিউচাৰত এইটো ৰং নহয় তাৰ প্ৰতি মনোযোগ দিব ঠিক আছে এইটো আনসাৰ ওলাক যোৱাটো গ'ল সেইটো ইটছ গন ঠিক আছে সেইটো আৰু আপুনি ইমান এনালাইচিছ কৰি থাকিব নালাগে এইটো আনসাৰ উলিয়াবলৈ চেষ্টা কৰক মই স্ক্ৰীনৰ পৰা আঁতৰি দিছো বাৰু 1 2 only 1 and 2 yes so প্ৰথমটো শুদ্ধ কাৰণ ডিফেন্স মেকানিজমৰ প্ৰণেতা কোন আছিল ইয়াৰ বিষয়ে মই কৈছো সেকেন্ড ডিনাইল আপোনাৰ পজিটিভ ডিফেন্স মেকানিজম নহয় ডিনাইল বুলি ক'লে মানে আপুনি গ্ৰহণ কৰিব পৰা নাই কাৰোবাৰ মৃত্যু বা কোনোবা আপোনাক সাপোজ ৰিজেকশন আপুনি মানে একসেপ্ট কৰিব পৰা নাই ঠিক আছে আপুনি মানে বেসিক্যালি ডিফেন্স মেকানিজম আমাৰ কি আছিল বাৰ মনটোক দিয়া কিছুমান দিলাসা বুলি যেটো কয় আমাৰ হিন্দীত বা ভৰসা হ'ব হৈ যাব এনেকে হলে এনেকে নহলে এনেকুৱা হ'ব ঠিক আছে এইবোৰ আপোনাৰ দিলাসা বা ভৰসাখিনিক আমি ইগো ডিফেন্স মেকানিজম বুলি কওঁ ডিনাইল বুলি ক'লে যেটো আপুনি গ্ৰহণ কৰিব পৰা নাই কাৰোবাৰ মৃত্যুক আপুনি স্বাভাৱিকভাৱে গ্ৰহণ কৰিব পৰা নাই হেতুক ডিনাইল বুলি কয় ইটস নট আ পজিটিভ ইটস আ নিগেটিভ ডিফেন্স মেকানিজম হয় গতিকে 1 and 2 টোৱে কি হয় ইয়াৰে কাৰেক্ট আনসাৰ হয় ঠিক আছে নেক্সট question number 14 the person in whom life energy flows inward life energy flows inward এইটো কোৱেশ্চনকে উল্টাই খুদে লাইফ এনাৰ্জি ফ্লোজ আউটৱাৰ্ড ঠিক আছে তেতিয়া আনসাৰটো বেলেগ হ'ব আৰু ইনৱাৰ্ড হলে ইয়াৰ আনসাৰটো বেলেগ ইয়াৰ জায়গাত যদি আউটৱাৰ্ড বুলি থাকিলেহেঁতেন তেতিয়া তাৰ আনসাৰটো বেলেগ হলহেঁতেন ঠিক আছে ইয়াতে আছে ইনৱাৰ্ড গতিকে ইনৱাৰ্ড হলে কি হ'ব ইনৱাৰ্ড হলে কি হ'ব আৰু আউটৱাৰ্ড হলে কি হ'ব
যেতিয়া আপোনাৰ লাইফ এনাৰ্জি ফ্ল'জ ইনৱাৰ্ড হ'ব তেতিয়া আমি সেইটো মানে কি পাৰ্চনেলিটি কি বুলি কওঁ ইনট্ৰভাৰ্ট পাৰ্চনেলিটি বুলি কওঁ ঠিক আছে যেতিয়া ইনৱাৰ্ড বুলি থাকিব পাৰ্চন ইন হুম লাইফ এনাৰ্জি ফ্ল'জ ইনৱাৰ্ড সেইটোক আমি ইনট্ৰভাৰ্ট পাৰ্চনেলিটি বুলি কওঁ ঠিক আছে এক্সট্ৰভাৰ্ট বুলি আমি কেতিয়া ক'ম এতিয়া ঠিক আছে যদি আমি ইনট্ৰভাৰ্ট বুজো তেতিয়া আমি ইয়াৰ উল্টাটোতো বুজিব লাগিব তো যেতিয়া ইয়াৰ অপজিট হ'ব মানে ইয়াক আপুনি এনেকে ক'ব পাৰে যে অপজিট অফ ইটছ এক্সট্ৰভাৰ্ট বুলি ক'লে যে হু হেভ আ লাইফ এনাৰ্জি ডেট ফ্ল'জ আউটৱাৰ্ড তেতিয়াহ'লে আপোনাৰ কি হৈ যাব এক্সট্ৰভাৰ্ট হৈ যাব ঠিক আছে যেতিয়া ইনৱাৰ্ড হ'ব ইনৱাৰ্ডটোৰ লগত এছ'চিয়েট কৰিব পাৰে ইনৱাৰ্ড মানে ইনট্ৰভাৰ্ট আৰু ইয়াতে আউটৱাৰ্ড মানে তাৰ উল্টাটো কি হ'ব এক্সট্ৰভাৰ্টে হ'ব নহয় জানো গতিকে ইন stands for introvert and outward হোৱাৰ লগে লগে উল্টাটো কি হৈ যাব এক্সট্ৰভাৰ্ট হৈ যাব ঠিক আছে ইন ইনট্ৰভাৰ্ট মনত থাকিব ইয়াৰ পৰা মন কৰিব আপোনালোকে অকে এতিয়া আমি ইন্ট্ৰভাৰ্ট আৰু এক্সট্ৰভাৰ্টৰ কেইটামান কি ডিফাৰেন্সেছ চাই লওঁ বা কেৰেক্টাৰিষ্টিক্সৰ কি ডিফাৰেন্সেছ আমি দেখিবলৈ পাওঁ চাই লওঁ ইন্ট্ৰভাৰ্ট পাৰ্চনেলিটিজ এণ্ড এক্সট্ৰভাৰ্ট পাৰ্চনেলিটিজ ঠিক আছে ইন্ট্ৰভাৰ্টত আমি কি দেখিব পাওঁ যে এই যিসকল লোক থাকে তেওঁলোক বেচিকেলি কি হয় বেটাৰ লিচনাৰ হয় মানে খুব ভালকে আপোনাৰ কথাবোৰ শুনে বুলি ক'ব পাৰি ঠিক আছে আৰু এক্সট্ৰভাৰ্ট ব্যক্তিসকলক আমি সচৰাচৰ বহুত কথা পতা দেখিবলৈ পাওঁ কাৰণ তেওঁলোকে সহজতে যিকোনো লোকৰ লগত কি হ'ব পাৰে মানে মিলি যাব পাৰে ঠিক আছে গতিকে মিলা প্ৰীতি মিলি জুলি সহজতে যাব পাৰে কাৰণে তেওঁলোকে কথা পতা আমি খুব দেখিবলৈ পাওঁ তাৰপিছত ইয়াতে কি দিছে যে দে আৰ দ্য এংগেজ বাই আদাৰ্ছ ঠিক আছে আৰু ইয়াতে দিছে যে এই লোকসকলক আপোনালোকে কি দেখিবলৈ পাব ৰিফ্ৰেছ আফটাৰ টাইম উইথ আদাৰ্ছ যেতিয়া তেওঁলোকে ৰিফ্ৰেছ লাগিব চাপ'জ বহুত কাম কৰি আছে তেওঁলোকক ৰিফ্ৰেছমেণ্ট লাগে সেই সময়খিনিতো তেওঁলোকে নিজৰ লগত কটাবলৈ ভাল পাব অন্য লোকসকলৰ লগত কটাবলৈ তেওঁলোকে বেছি পচন্দ নকৰে ঠিক আছে এইটো কথা কৈছে গতিকে এনেকুৱা ধৰণৰ কিছুমান ডিফাৰেন্সেছ আমি দেখিবলৈ পাওঁ চ' ইয়াতে বেচিকেলি তেওঁলোকে নিজৰ যিবোৰ একক এক্টিভিটিজ থাকিব নিজে কৰিব পৰা যিবোৰ এক্টিভিটিজ থাকিব সেইবোৰ ফ'কাছ কৰিব আৰু এক্সট্ৰভাৰ্ট হ'লে সমাজ এখনত যাব ঠিক আছে সামাজিক কাৰ্যকলাপৰ প্ৰতি মনোযোগ দিব বা সামাজিক কাৰ্যকলাপ কৰিবলৈ ভাল পাব এইটোক ইয়াতে কি বুলি কোৱা গৈছে এক্সট্ৰভাৰ্ট বুলি কোৱা গৈছে ঠিক আছে বুজি পাইছে ইন্ট্ৰভাৰ্ট এণ্ড এক্সট্ৰভাৰ্ট কি হয় ইনৱাৰ্ড ইন্ট্ৰভাৰ্ট আউটৱাৰ্ড ফ্ল' হোৱাৰ লগে লগে সেইটো কি হৈ যাব এক্সট্ৰভাৰ্ট হৈ যাব অ'কে ঠিক আছে নেক্সট কুৱেশ্যন question number 15 personality may be defined as the characteristics and integration of an individual's structure attitudes capacities abilities and aptitudes who define this কোনে এইটো কথা কৈছে প্ৰায়ে আমি definition খুদা দেখিবলৈ পাওঁ পৰীক্ষাবোৰত who define this who given this statement এনেকে সোধে তেতিয়াহ'লে এনেকুৱা ধৰণৰ দুটা ডেফিনেশ্যন আপোনালোকে মনত ৰাখিব লাগিব মই দুটা ডেফিনেশ্যন আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে আনিছো এই দুটা ডেফিনেশ্যন মনত ৰাখিব চ' মুন্নয়ে কি কৈছিলে personality may be defined as the most characteristics integration of individual structure so এজন ব্যক্তিৰ ব্যক্তিত্ব বুলি ক'লে সেই ব্যক্তিজনৰ কি কয় সেই ব্যক্তিজনৰ যিটো ষ্ট্ৰাকচাৰ বা মুড অফ বিহেভিয়াৰ আপুনি কেনেকে কোনোবা এজন ব্যক্তিৰ লগত আচৰণ কৰিছে ঠিক আছে বা আপোনাৰ আচৰণৰ যিটো গঠন তাৰ লগতে কি বুলি কৈছে আপোনাৰ ইণ্টাৰেষ্ট কি আছে আপোনাৰ এটিটিউড কি হয় বা আপোনাৰ কেপাচিটিজ এণ্ড এবিলিটিজ কি হয় বা আপোনাৰ ক্ষমতা কি হয় এপ্টিটিউড মানে ক্ষমতাৰ কথা কৈছে এইবোৰক কি বুলি কোৱা যায় এজন ব্যক্তিৰ ব্যক্তিত্ব বুলি কোৱা যায় ঠিক আছে ঠিক একেদৰে যেতিয়া পাৰ্চনেলিটি বুলি কথা কোৱা যাব পাৰ্চনেলিটিৰ ক্ষেত্ৰত চ' এলপৰ্টে যিটো ডেফিনেশ্যন দিছে সেইটো কি কৈছে যে ইটছ আ ডাইনামিক অৰ্গেনাইজেশ্যন উইদিন দ্য ইণ্ডিভিজুৱেল অফ দোজ physical system that determines the unique adjustment to his environment মানে কৈছে যে আমাৰ শাৰীৰিক আৰু মনৰ যিবোৰ পৰিস্থিতি হয় সেইবোৰৰ লগত সেই এডজাষ্টমেণ্টবোৰ মানে শাৰীৰিক আৰু মনৰ এডজাষ্টমেণ্টৰ থ্ৰুৰে এটা পৰিৱেশৰ লগত আপুনি কিদৰে এডজাষ্ট কৰিছে আপোনাৰ যিটো ইউনিকনেছ সেইটো কি বুলি কৈছে তেখেতে পাৰ্চনেলিটি বুলি কৈছে দুটাৰে ডেফিনেশ্যন খুব ইম্পৰ্টেণ্ট এইকেইটা আপোনাৰ আমাৰ অসম গভৰ্ণমেণ্টৰ এক্সামত মোৰ মনত নাই বাট যিবোৰ আপোনাৰ চেন্ট্ৰেল লেভেলৰ টেট হৈ থাকে বা আপোনাৰ যিবোৰ ধৰক KVS-ৰ টাইমৰ জিটি হৈ থাকে তাত আপোনালোকে প্ৰায় দেখিবলৈ পাব ঠিক আছে গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ এইটো ডেফিনেশ্যনৰ পৰা গমেই পালে কোনটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ বুজি পাইছে গতিকে এজন ব্যক্তিৰ গঠন মনোভাৱ ক্ষমতা আৰু যোগ্যতাৰ বৈশিষ্ট্য আৰু সংগতি হিচাপে সংজ্ঞায়িত কৰিব পাৰি ইয়াক কোনে দিলে পালো আৰু ইয়াতে এলপৰ্টৰ ডেফিনেশ্যনটো মই দি দিলো গতিকে এই দুটা আপোনালোকে ইকুৱেলি মনত ৰাখিব অকে বুজি পাইছে নেক্সট কুৱেশ্যন নম্বৰ 16ত কি দিছে চাই লওঁ আমি এজন ব্যক্তিৰ নাম দিছে তেওঁৰ নাম হৈছে হান্স আইজেংক চ' তেখেতৰ বিষয়ে আমাক কোনটো ডেফিনেশ্যন শুদ্ধ হয়
ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে ঠিক আছে সেইতেও পাৰ্চনেলিটিৰ ফিল্ডতে এটা কনসেপ্ট আগবঢ়াইছে ডেট ইজ ইন্ট্ৰোভাৰ্সন এণ্ড এক্সট্ৰোভাৰ্সন ইয়াৰ বাদে বৰ এটা বিশেষ এখেতৰ বিষয়ে পঢ়িবলগীয়া নাই গতিকে এইটো কুৱেশ্যনৰ পৰা এখেতৰ বিষয়ে পঢ়িলে হৈ যাব সো ইন্ট্ৰোভাৰ্সন এণ্ড এক্সট্ৰোভাৰ্সনৰ বিষয়ে তেখেতে কৈছিলে সো প্ৰথমটো ষ্টেটমেন্টটো কাৰেক্টে হয় এইটো বস্তু তেখেতে প্ৰভাইড কৰিছিল কিন্তু সেকেন্ডটোত কৈছে তেখেতে যে he was an American psychologist no he was not an American psychologist he was a German born British psychologist আছিলে ঠিক আছে জাৰ্মানীত জন্ম পোৱা ব্ৰিটেইনৰ এগৰাকী কি আছিল তেখেত সাইকোলজিষ্ট আছিল গতিকে ষ্টেটমেন্ট 2 টো একচুয়ালি আমাৰ কাৰেক্ট নহব এইটো কাৰেক্ট নহয় গতিকে যেটো 1 আছে 1 ষ্টেটমেন্টটো আমাৰ কাৰেক্ট হৈ যাব তেখেতে কোনটো কনসেপ্ট আগবঢ়াইছিল মন কৰিব ইন্ট্ৰোভাৰ্সন এণ্ড এক্সট্ৰোভাৰ্সন ট্ৰেড অফ পাৰ্সনেলিটি তেখেতে কি কৰিছিল বেসিক্যালি আগবঢ়াইছিল এই ধাৰণাটো তেখেতে আগবঢ়াইছিল আৰু তেখেত আমেৰিকাৰ মনোবিজ্ঞানী নাছিল তেখেত আছিল এজন জাৰ্মানীত জন্মগ্ৰহণ কৰা ব্ৰিটেইনৰ মনোবিজ্ঞান আছিলে ঠিক আছে ব্ৰিটিছ মনোবিজ্ঞান আছিল গতিকে অপচন নম্বৰ বি টো কাৰেক্ট নহয় সি টো নহবই গতিকে এ উইল বি দা কাৰেক্ট আনসাৰ উলিয়াব পাৰিছে নেক্সট কোৱেশ্চন নম্বৰ 17 আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং ইনক্লুডছ কোনটো বস্তু ইয়াতে ইনক্লুড থাকে না এটা কথা মন কৰিব আমাৰ লেভেলছ অফ টিচিং তিনিটা আছিল মেমৰি লেভেল অফ টিচিং আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং এণ্ড ৰিফ্লেক্টিভ লেভেল অফ টিচিং মেমৰি লেভেল অফ টিচিং লিষ্ট থটফুল আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং আমি কি বুলি ক'ব পাৰো থটফুল আৰু ৰিফ্লেক্টিভ লেভেল অফ টিচিং আমি মোষ্ট থটফুল বুলি ক'ব পাৰো ওকে ইয়াৰে যেটো মেমৰি লেভেল অফ টিচিং এটো কোনে দিছিল হান্টে দিছিল আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিংক কোনে আগবঢ়াইছিল মৰিসনে আৰু ৰিফ্লেক্টিভ লেভেল অফ টিচিংক কোনে আগবঢ়াইছিল হাৰ্ডৱাৰ্ডে ঠিক আছে এইকেইটা ব্যক্তি মনত ৰাখিব কোনে কোনে কোনটো ষ্টেজ আগবঢ়াইছিল আমাৰ ক্ষেত্ৰত ওকে এতিয়া চাওক ইয়াতে কোনটা বস্তু ইনক্লুড থাকে সেইটো আমাক বাছি উলিয়াব দিছে বাছি উলিয়াবলৈ চেষ্টা কৰকচোন কি বস্তু ইনক্লুড থাকে মানে আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিংত কি ইনক্লুড থাকে বুলি কৈছে বি দ্যাট ইজ ৱৰ্ড 2 and 3 এই দুটা বস্তু আপোনাৰ আন্ডাৰষ্টেণ্ডিং লেভেলত ইনক্লুড থাকে বুলি কৈছে ন এইটো আপোনালোকৰ আনসাৰ যিখিনি মই ৰিসিভ কৰিছো ওকে আৰু বি হ'ব আচ্ছা মানে আপোনাৰ মেমৰি নাথাকে তাৰ পিছত কি দিছে এপ্টিটিউড দিছে ইনসাইট দিছে ক্ৰিয়েটিভিটি দিছে আপোনাৰ আন্ডাৰষ্টেণ্ডিংত এপ্টিটিউড মানে আপোনালোকৰ হিচাপত এপ্টিটিউড এণ্ড ইনসাইট থাকিব not about the memory and creativity okay Actually, ইয়াৰে আপোনাৰ অপচন নম্বৰ বি টো কাৰেক্ট হ'ব that is memory level of teaching ত আপোনাৰ কি থাকিব আপোনাৰ aptitude and insight থাকিব কাৰেক্ট যেতিয়া আপোনাৰ মেমৰি আহিব মেমৰি level of teaching যদি আহি যায় তেতিয়া আপোনাৰ বেসিক্যালি কি থাকিব তেতিয়া আপোনাৰ মেমৰি থাকিব কাৰেক্ট আৰু ক্ৰিয়েটিভিটি আপোনাৰ ৰিফ্লেক্টিভ level of teaching লৈকে ইন্ডিকেট হ'ব গতিকে ইয়াৰে আমি কোনটো শুদ্ধ উত্তৰ বুলি ক'ব পাৰো 2 and 3 টো আমি ইয়াৰে শুদ্ধ উত্তৰ বুলি ক'ব পাৰো কাৰেক্ট নেক্সট এৰেঞ্জ কৰক এটা মৰিসনৰ আপোনাৰ বেসিক্যালি কি আছে আন্ডাৰষ্টেণ্ডিং লেভেলৰ এটা মডেল তেখেতে দিছিল সেই মডেলটো আপোনাক ইয়াতে কি কৰিব দিছে এৰেঞ্জ কৰিব দিছে এই মডেলটোৰ বিষয়ে আমি অকমান বুজি লওঁ হওক মডেলটো এবাৰ চাই ল'ব যিসকলে বুজা নাই এতিয়ালৈকে সো যেটো আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং তাতে তেখেতে কি কৈছিল আমাক পাঁচটা লেভেলছ দিছে প্ৰথমটো লেভেল দিছে আমাক এক্সপ্লোৰ কৰা প্ৰেজেন্টেশন তাৰপিছত এছিমিলেশন অৰ্গেনাইজেশন আৰু শেষৰটো দিছে ৰিক্ৰিয়েশন কেতিয়াবা আপোনালোকক এইকেইটা ভাগৰ বিষয়ে সুধে যিকেইটা প্ৰথমতে চাৰিটা ভাগ দিছিল আৰু তাৰপিছত তেখেতে এইকেইটা ষ্টেজত কেইটামান ক্লাসিফাই কৰিছিল এইটো বিষয়ে কোৱেশ্চন সুধে বাট বেছি ইম্পৰ্টেন্ট আপোনালোকৰ এইকেইটা ষ্টেজৰ বিষয়ে ঠিক আছে এতিয়া ইয়াত আপোনালোকে দেখিছে বৰ্ডত 1 by 1 মই এটা বিষয়ে এক্সপ্লেইন কৰি গৈ আছো প্ৰথমতে মই এইটো পইণ্টলৈকে আহিছো এক্সপ্লোৰ কৰালৈকে এটা যেতিয়া আমি এক্সপ্লোৰ কৰা বুলি কম তেতিয়া আমি সচৰাচৰ কি বুজো কোনোবা এটা বস্তু এক্সপ্লোৰ কৰা বুলি ক'লে যে এইটো বস্তুৰ বিষয়ে অনুসন্ধান কৰাটো নহয় জানো যে আমি কোনোবা এটা বস্তুৰ বিষয়ে কি কৰিছো অনুসন্ধান কৰা গতিকে এক্সপ্লোৰ বুলি ক'লে বেসিক্যালি আপোনাৰ মানে যেটো প্ৰিভিয়াস নলেজ থাকিব ঠিক আছে এটা ষ্টুডেন্টৰ মানে আপোনাৰ পূৰ্ব জ্ঞান কিমান আছিল তাক কি কৰিব বেসিক্যালি এনালাইসিস কৰিব ইন ইওর এক্সপ্লোৰ মানে কি এক্সপ্লোৰ ষ্টেজটো ঠিক আছে প্ৰথম ষ্টেজটো সেকেন্ড ষ্টেজটো কৈছে প্ৰেজেন্টেশনত কি কৰিব বেসিক্যালি যেটো আপোনাৰ সাবজেক্ট মেটাৰ থাকিব এটা কোৰ্সৰ যেটো সাবজেক্ট মেটাৰ থাকিব সেইটো এজ এ হোল ষ্টুডেন্টৰ লগত কি কৰিব ডিসকাস কৰিব লেটস সে মই আজি নাম্বাৰ সিস্টেম পঢ়াব গৈ আছো গতিকে প্ৰথমতে মই ষ্টুডেন্টক সুধিম যে মই যে 1 2 3 4 পঢ়াব গৈ আছো তোমালোকক সাপোজ ধৰি লৈছো যে মই পঢ়াব গৈ আছো বা এইটো চেপ্টাৰ আপোনালোকক পঢ়াব গৈ আছো টিচিংৰ বিষয়ে গতিকে টিচাৰ কোন হয়
ঠিক আছে টিচিং কি হয় ইজ আ গুড অৰ এ সাৰ্ভিস ইয়াৰ বিষয়ে আপোনালোকে প্ৰথমতে জানিব লাগিব তাৰ পিছত মই যে যেটো চেপ্টাৰ পঢ়াম তাৰ এটা ওভাৰভিউ আপোনালোকৰ ফ্ৰন্টত দাঙি ধৰিম কি ইয়াতে কি বুলি কৈছে প্ৰেজেন্টেশন বুলি কৈছে থাৰ্ড ষ্টেজটো আপোনালোকে কি দেখিছে থাৰ্ড ষ্টেজটো হৈছে আমাৰ এছিমিলেশন সো এই ষ্টেজটোত আমাৰ কি কৈছে এছিমিলেশনত কৈছে যে ইয়াতে বেসিক্যালি আপোনাৰ কি কৰিব যিবোৰ মেটেৰিয়েল থাকিব ঠিক আছে যিবোৰ মেটেৰিয়েলছ থাকিব সাবজেক্টটো ইয়াতে তোমাৰ প্ৰেজেন্ট কৰিলো সো যিবোৰ মেটেৰিয়েলছ থাকিব সেইবোৰৰ থ্ৰুৰে মই এটা কনটেক্সট এটা কি কৰিম আৰু ওভাৰভিউ দিবলৈ চেষ্টা কৰিম তাৰ পিছৰ যেটো ষ্টেজ থাকিব পিছৰ ষ্টেজটোত বেসিক্যালি কি কৰিব পিছৰ ষ্টেজটোত মানে সিস্টেমেটিক মেনাৰত গুটে নলেজখিনিক ৰিপ্ৰেজেন্ট কৰিব আৰু যেটো লাষ্ট ষ্টেজ থাকিব লাষ্ট ষ্টেজটোত বেসিক্যালি আপোনাৰ মানে কি ইভালুৱেট কৰিব কি আছে আপোনাৰ ভাৰ্বেলি বস্তুবোৰ আপোনাৰ ভাৰ্বেলি যাতে এই বস্তুবোৰ আপোনাৰ কি কৰিব পাৰে আৰু এনালাইসিস কৰিব পাৰে তাৰ প্ৰতি মনোযোগ দিব মানে ভাৰ্বেল এক্সপ্ৰেছনৰ প্ৰতি গতিকে ইয়াতে বেসিক্যালি আপোনাৰ কি কৰিলে প্ৰিভিয়াস নলেজটো চেক কৰিলে সাবজেক্ট মেটাৰৰ ওপৰত এটা ওভাৰভিউ দিলে ইয়াতে আপোনাৰ মেটেৰিয়েলছ বোৰ কি কৰিলে আপোনাৰ বেসিক্যালি প্ৰেজেন্ট কৰিলে ইয়াতে আপোনাৰ ইয়াত পোৱা বস্তুখিনি অৰ্গানাইজ কৰিছে আৰু লাষ্টত কিখিনি আপোনাৰ কি কৰিব ভাৰ্বেলি যাতে আপুনি ভাৰ্বেল এক্সপ্ৰেছনৰ থ্ৰুৰে তাক ৰিটেইন কৰিব পাৰে ৰিমেম্বাৰ কৰিব পাৰে তাৰ প্ৰতি মনোযোগ দিব ঠিক আছে গতিকে আমাৰ প্ৰথমটো কি আছে এক্সপ্লোৰেচন প্ৰেজেন্টেশন এণ্ড এছিমিলেশন এই তিনিটা আছে আমাৰ ফাৰ্ষ্ট ষ্টেজ সো আমাৰ কি হ'ব এক্সপ্লোৰেচন প্ৰেজেন্টেশন এণ্ড এছিমিলেশন বি চি ডি শুদ্ধ উত্তৰ আপোনালোকে যদি গোটেই কেইটা অপচন নপঢ়ি অকল বোলে মই জানো যে প্ৰথমটো এক্সপ্লোৰেচনটো কি হ'ব ফাৰ্ষ্ট অপচন হ'ব ফাৰ্ষ্ট তেতিয়া আপুনি বাকি কেইটা অপচন এলিমিনেট কৰি অপচন নম্বৰ 2 টো কাৰেক্ট আনসাৰ বুলি গম পালেহেঁতেন কাৰেক্ট চাক বাকি কতো বি নাই অকল বি এটোৰ পৰা আৰম্ভ হৈছে গতিকে আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব অপচন নম্বৰ 2 টো কাৰেক্ট আনসাৰ হৈ যাব Question number 19 portfolio assessment কি আছিল summative আৰু আমাৰ formative assessmentৰ combination বুলি ক'ব পাৰো formative assessment আমাৰ কি আছিল যত আমি basically feedback receive কৰিব পাৰো correct summative assessment মানে summarize version of your assessment গতিকে এই দুটা assessmentor এটা combination বুলি আমি ক'ব পাৰো portfolio management portfolio assessment সো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব বাছি উলিয়াবলৈ চেষ্টা কৰক ইয়াতে একচুয়ালি আপোনালোকে যদি আনসাৰটো বা এনেকুৱা হৈছে যে নাজানেও এইকেইটা পঢ়িও ইয়াৰ পৰা উত্তৰটো উলিয়াব পাৰিব মানে আপোনালোকে portfolio assessment consist of মই বাৰু আপোনালোকক অকমান কমেন্ট চেক কৰি লওঁ এইখিনিতে কাৰোবাৰ কিবা ডাউটছ থাকিব পাৰে এইটো আনসাৰ উলিয়াব চেষ্টা কৰক মই আঁতৰি দিছো নহলে আকৌ দেখি নাপাওঁ অমুক তমুক এনকাৰেজিং দা ষ্টুডেন্ট আমি প্ৰথমটো চাক প্ৰহিবিট বুলি দিয়া আছে কাৰেক্ট প্ৰহিবিট বুলি দিয়া আছে নে নাই তাৰপিছত আমি কি দেখিছো আমাক কি দিছে এংগেজিং দা ষ্টুডেন্টস ইন এছেছিং देयर প্ৰগ্ৰেছ এণ্ড এষ্টাব্লিছিং অনগোইং লাৰ্নিং গোলছ এটোটো আমাৰ কাৰেক্ট হৈ যাব কাৰেক্ট তাৰপিছত কি দিছে প্ৰভাইড ষ্টুডেন্ট অপৰচুনিটিজ টু ৰিফ্লেক্ট আপন ফিলিং এবাউট লাৰ্নিং এটো হ'বনে দেন হ'ব তাৰপিছত কি দিছে এটো হ'ব link assessment and teaching to learning link assessment and teaching to learning হ'ব না এটো কারেক্ট আনসার হ'ব নাই link assessment and teaching to learning assessment আৰু teaching ক লিংক কৰি এটা learn link establish কৰা বুলি কৈছে প্ৰথমটো আপোনাৰ prohibit দি দিছে গতিকে ফাৰ্স্ট স্টেটমেন্টটো তো আপোনাৰ নেগেটিভ এটো নহয় কাটক সেকেন্ডটো কি দিছে addressing the student achievement only বুলি যেতিয়া আহি গল কি আপোনাৰ কি হৈ গল ৰং হৈ গল গতিকে এইটো গতিকে আহি গল আমাৰ চি ডি আৰু ই ক'ত আছে চি ডি আৰু ই এইটোত আছে ঠিক আছে ইয়াতে ডি ই আছে অৰ্থাৎ ডি আৰু ই আছে না চি টো কাৰেক্ট হ'ব গতিকে এইটো আমি কাটি দিলো বি আৰু চি আছে বি আৰু চি বি টো আমাৰ ৰঙে হৈ গল গতিকে এইটো কটা গল এ বি ডি আছে এ বি আৰু ডি আছে এইটোতো ৰং এইটো কটা গল চাওক এলিমিনেশ্যনাৰী কিমান ইজিলি উলিয়াব পাৰে কাৰেক্ট আনসাৰ ইজ ইউৰ চি ডি এণ্ড ই অনলি সো পোৰ্টফলিও এছেছমেন্ট কনচিষ্ট অফ এনগেজিং দা ষ্টুডেন্টস in assessing their progress and establishing ongoing learning goals এইটো ষ্টুডেন্টক এটা অপৰচুনিটি প্ৰভাইড কৰে তেওঁলোকে নিজৰ লাৰ্নিং খিনি ৰিফ্লেক্ট কৰিব আৰু এই লাৰ্নিং আৰু এছেছমেন্টৰ লিংক হিচাপে কাম কৰে ঠিক আছে গতিকে আমাৰ কাৰেক্ট আনসাৰ will be your B C sorry correct answer will be your C D and E only okay বুজি পাইছে আৰু আজিৰ শেষৰটি কোৱেশ্চন এটা কোৱেশ্চন মই অকমান ৰিভিউ কৰিব লাগিব এইটো কোৱেশ্চন চাই লওক which of the following is not characteristic of socially and emotionally matured person not বুলি সুধিছে ঠিক আছে কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ একচুয়ালি শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ A ঠিক আছে ওকে ইয়াতে এটা কোৱেশ্চন অকমান কনফিউজিং আছিলে অকমান যাব হা
এই কুৱেশ্যনটোত অকমান এটা ভুল থকা যেন লাগিছে ৰ'ব মোৰ যদিও অপশ্যন নাম্বাৰ A2 আছিল কুৱেশ্যনটোত এটা ভুল আছে মানে ছেট কৰোঁতে মোৰ কুৱেশ্যনটো ভুল হ'ল যেন লাগিছে আৰু একচুৱেলি ইয়াছ ইয়াতে এটা ৱৰ্ড ভুল হৈ আছে মই এইকাৰণে ভাবিছোঁ একচুৱেলি এইটো প্ৰব্লেম নহয় এইটো আপোনাৰ কি হ'ব এইটো আপোনাৰ হ'ব লাগিছিল মানে প্ৰব্লেম ডিউৰিং ঠিক আছে যিটো আমাৰ লাৰ্নিং ডিচেবিলিটি থাকে ন সেইটো আপোনাৰ টিচিং মানে টিচাৰ্ছ ৱে অফ টিচিঙৰ পৰা একচুৱেলি আপোনাৰ এৰাইজ নহয় বাকী গোটেইকেইটা ফেক্টৰৰ পৰা আপোনাৰ লাৰ্নিং ডিচেবিলিটি হ'ব পাৰে এইটো কাৰেক্ট কৰাই ল'ব অপশ্যন নম্বৰ A2 আৰু কিবা কিবি হয়তো আপোনাৰ যদি এইটো অপশ্যন থাকে তেতিয়া কিন্তু অপশ্যন নম্বৰ 4 হ'ব ঠিক আছে গতিকে এনেকুৱা এই কুৱেশ্যনটো অকণমান ছেট কৰোঁতে মোৰ ভুল হৈ গ'ল একচুৱেলি অপশ্যন নম্বৰ A2 হে ইয়াৰে কাৰেক্ট আনচাৰ হ'ব মানে ঠিক আছে বাকীকেইটা বাৰু চব ঠিকে আছে বাৰু অ'কে দিয়ক কাৰোবাৰ কিবা ডাউটছ আছে যদি সোধক এইখিনিলৈকে নহ'লে মই ক্লাছটো সমাপ্ত কৰিম আৰু আপোনালোকৰ এই কুৱেশ্যনটো অকণমান ছেট কৰোঁতে মোৰ ভুল হৈছে বাৰু মোৰে ভুল হৈছে মই মানি লৈছোঁ কুৱেশ্যনটো ছেট কৰোঁতে অকণমান ভুল হৈছে মানে কিবা আছে যদি আপোনালোকৰ সুধিব পাৰে লাষ্ট মানে কুৱেশ্যনটো একচুৱেলি কুৱেশ্যনটোৱে মোৰ কাটোতে ভুল হৈছে মানে নহ'লেতো তাৰ আনচাৰটো বেলেগ বেলেগ আহিলেহেঁতেন বাৰু এইবোৰতো চব ঠিকে আছে বাৰু গোটেইখিনি বেলেগ দিওঁতে কিবা এটা বেলেগকে হৈ গ'ল অ'কে দিয়ক চ' আজিলৈ ক্লাছটোত ইমানখিনিয়ে আছিল আমি আজি 20 কুৱেশ্যনছ প্ৰেক্টিচ কৰিলোঁ আৰু আমি এলাবৰেটলি বুজিবলৈ চেষ্টা কৰিলোঁ যে তাৰ আনচাৰটো এপ্ৰপ্ৰিয়েটলি কি হ'ব পাৰে কাৰেক্ট এতিয়া ইউটিউবৰ ৰেকৰ্ডিং চোৱাখিনিয়ে জনাব আপোনালোকৰ আউট অফ 20 কিমানটা কাৰেক্ট হ'ল ঠিক আছে আৰু হোমৱৰ্কটো কৰিব নাপাহৰিব আৰু আপোনালোকে ক'ব মই ইয়াৰ আনচাৰটো পিন কৰি দিম তাৰ এপ্ৰপ্ৰিয়েট আনচাৰটো কি হ'ব চ' আজিলৈ ক্লাছত ইমানখিনিয়ে আছিল আশা ৰাখিছোঁ সকলোৱে ক্লাছটো বুজি পাইছে এপত থকা এপৰ লাইভ থকা সকলৰ কিবা যদি ডাউটছ আছে সুধিব পাৰে আপোনালোকে নহ'লে মই ক্লাছটো এইখিনিতে শেষ কৰিম ঠিক আছে নিশ্চয় নিশ্চয় হ'ব পিছে ক্লাছটো এৰিছোঁ এইখিনিলৈকে পুনৰাই লগ পাম নতুন এটি ক্লাছৰ সৈতে তেতিয়ালৈকে সকলোকে ধন্যবাদ এণ্ড হেপী নিউ ইয়েৰ টু অল অফ ইউ থেংক ইউ